Hello viewers, welcome to Aptech Shiksha. মই বিদুল চেতিয়া আপোনালোকলৈ আজি আমি আগবঢ়াইছো C ল্যাঙ্গুৱেজৰ এটা প্ৰজেক্ট বেস এপ্ৰোচ আৰু এই প্ৰজেক্ট বেস এপ্ৰোচত আপোনালোকক আমি শিকাম যে আপোনালোকে C ল্যাঙ্গুৱেজত কেনে ধৰণে এটা সফটওয়্যাৰ প্ৰগ্ৰাম কৰা হয় কাৰণ আমি জানো যে সফটওয়্যাৰ প্ৰগ্ৰামবোৰ আন একো নহয় কিছুমান আমাৰ লাইনস অফ কোড বুলি কওঁ যেটো আমি কম্পিউটাৰ ইনষ্ট্ৰাকচন বুলি কওঁ এই ইনষ্ট্ৰাকচনৰ সহায়ত আপোনালোকৰ ডে টু ডে আপোনাৰ যিমানবোৰ স্মাৰ্টফোনে হওক বা আমাৰ কম্পিউটাৰে হওক বা ল্যাপটপ ট্যাবলেট যিমানবোৰ আমাৰ ইলেক্ট্ৰনিক ডিভাইস ঠিক আছে আমাৰ মোবাইলৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰৰ ফ্ৰিজ হয়তো চাগে আপোনাৰ মাইক্ৰ'ৱেভ অভেনো হ'ব পাৰে এই সকলোবোৰ বস্তু একচুয়ালি ডিজিটালি এই প্ৰগ্ৰামবোৰ কেনে ধৰণে কৰা হয় হে এটা সমূহ আভাস আপোনালোকে এই ভিডিও সেশনত দেখিবলৈ পাব এটা ক্যালকুলেটৰ প্ৰগ্ৰাম এটা লিখিবলৈ চেষ্টা কৰি বা আপোনাৰ মোবাইল ফোনত যেটো ক্যালকুলেটৰ আছে সেই ক্যালকুলেটৰ সহায়ত আপুনি যিবোৰ ক্যালকুলেশন কৰে বেসিক লেভেলৰ ক্যালকুলেশন সেই উদ্দেশ্যে আমি খুব কম সময়ৰ ভিতৰতে আমি আপোনালোকক সেই ক্যালকুলেটৰ প্ৰগ্ৰামটো আপোনালোকে কেনে ধৰণে কৰিব পৰা যায় ঠিক আছে বা হেতু কেনে ধৰণে এটা সফটওয়্যাৰ হিচাপত আপুনি C ল্যাঙ্গুৱেজত বনাব পাৰিব সেই বিষয়ে আপোনালোকক এই ভিডিও সেশনত শিকোৱা হ'ব আৰু এই ভিডিও সেশনটোত সেই সফটওয়্যাৰটো বনোৱাৰ সময়ত যিমানখিনি বেসিক ফান্ডামেন্টালস আমাৰ C ল্যাঙ্গুৱেজৰ প্ৰয়োজন সেই গোটেইখিনি বস্তু আপোনালোকক ইয়াতে কভাৰ আপ কৰা হ'ব আপোনালোকৰ এই C ল্যাঙ্গুৱেজৰ এই টপিকটো শিকাৰ পাছতে আপোনালোকে গম পাব যে এজ এ সফটওয়্যাৰ ডেভেলপাৰ বা এজ এ এপ ডেভেলপাৰ বা আপুনি সফটওয়্যাৰ ইঞ্জিনিয়াৰিং তেনেকুৱা ধৰণৰ যদি আপুনি কেৰিয়াৰ যদি আপুনি ল'ব বিচাৰে তেনেহলে আমাৰ কি বেসিক ফান্ডামেন্টালস আমাৰ প্ৰয়োজন হয় সেই বিষয়ে আপোনালোকে এই ভিডিও সেশনত গম পাব এতিয়া জানো আহক যে আমাৰ একচুয়ালি C ল্যাঙ্গুৱেজটো কিয় প্ৰয়োজন C ল্যাঙ্গুৱেজটো এটা জেনাৰেল পাৰপাস ল্যাঙ্গুৱেজ বুলি কোৱা হয় আৰু আপোনালোকে মন কৰিব আজিকালি তাৰিখত যিমানবোৰ স্কুলত আপোনাৰ হাই স্কুল লেভেলৰ যিমানবোৰ থিওৰি পেপাৰ থাকে বা প্ৰেক্টিকেল পেপাৰ হয় কম্পিউটাৰৰ তেওঁলোকে C ল্যাঙ্গুৱেজ শিকিবলগীয়া হয় কাৰণ C ল্যাঙ্গুৱেজটো আমি কওঁ যে মাদাৰ ল্যাঙ্গুৱেজ অফ অল কম্পিউটাৰ ল্যাঙ্গুৱেজেছ ঠিক আছে তো এই ল্যাঙ্গুৱেজৰ সহায়ত আপোনালোকৰ এলগৰিথম টেকনিক বা কম্পিউটাৰ প্ৰগ্ৰামিং কেনেকৈ কৰা হয় গোটেই বেসিক ফান্ডামেন্টালস খিনি আপোনালোকৰ এই C ল্যাঙ্গুৱেজৰ সহায়ত গোটেই বেসিক ফাউন্ডেশনটো আপুনি বিল্ড আপ কৰিব পাৰিব এতিয়া আমি C ল্যাঙ্গুৱেজৰ ক্যালকুলেটৰ যেটো প্ৰগ্ৰাম হ'ব এই প্ৰগ্ৰামটো আগে আপোনালোকে চাওক যে কেনেকুৱা ধৰণৰ হয় প্ৰগ্ৰামবোৰ ঠিক আছে মই কৈছিলো যে আপোনালোক C ল্যাঙ্গুৱেজত যে আমি কিছুমান ইনষ্ট্ৰাকচন লিখিম কাৰণ আমাৰ সফটওয়্যাৰবোৰ আন একো নহয় কিছুমান ইনষ্ট্ৰাকচনছ অফ কোড বুলি কোৱা হয় মানে কিছুমান ইনষ্ট্ৰাকচন যাতে মানে কম্পিউটাৰে সেইখিনি বস্তু বুজি পাই আপোনাক কৰি দেখুৱাব পাৰে হ'বনে তো এইখিনি বস্তু আপোনাৰ ইয়াত চাওক যে ইয়াত এনেকৈ ধৰণে ইনক্লুড stdio.h মেইন এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি ভেৰিয়েবল বনাইছো তাৰপিছত ভেৰিয়েবল ইনিশিয়েলাইজ কৰি আছো তাৰপিছত আমি লুপ ব্যৱহাৰ কৰিছো while লুপ তাৰপিছত কিছুমান printf scanf কিছুমান কমান্ড ব্যৱহাৰ কৰিছো ঠিক আছে তাৰপিছত আমাৰ if else আমাৰ কন্ডিশন স্টেটমেন্ট ব্যৱহাৰ কৰিছো তাৰপিছত আমি আউটপুটটো দিছো থ্যাংক ইউ বুলি তো এয়া টোটাল আপোনাৰ 37 লাইনস অফ কোডস আছে ইয়াত তো আমি এটাকে আমি শিকিবলৈ চেষ্টা কৰিম যে ইয়াত আসলে কেনেকৈ ধৰণে আমি এই কোডবোৰ লিখিলো কিয় লিখা হৈছে হ'বনে আৰু ইয়াত আমাৰ কি প্ৰয়োজন হৈছে কোনখিনি কনসেপ্ট আমাৰ প্ৰয়োজন হৈছে চাওক যে C ল্যাঙ্গুৱেজে হওক বা যিকোনো বাকি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজে হওক কিছুমান বস্তু একেবাৰে কমন বস্তু হয় যেনেকৈ ধৰক ভেৰিয়েবলবোৰ এনেকুৱা এটা বস্তু হয় যিটো সহায়ত আপুনি কম্পিউটাৰৰ মেমৰিত আপুনি কিবা ডাটা ৰাখিব পাৰিব হ'বনে তো আমাৰ এই যেটো ক্যালকুলেটৰ প্ৰগ্ৰাম হয় ক্যালকুলেটৰ প্ৰগ্ৰামত আপুনি মন কৰিব যে তাত আমি কিছুমান সংখ্যা আমি ভৰাই দিওঁ আৰু সেই সংখ্যাখিনিৰ সহায়ত সেই ক্যালকুলেটৰ প্ৰগ্ৰামটোৱে ক্যালকুলেট কৰিবলৈ পাৰে হয়নে তো কাৰণ ক্যালকুলেশন কৰিবৰ কাৰণে আমাৰ সংখ্যা লাগিব হয়নে তো সেই সংখ্যাও ভৰাব লাগিব লগতে আপুনি এই ক্যালকুলেটৰ প্ৰগ্ৰামত আপুনি প্লাস কৰিব মানে মাল্টিপ্লিকেশন কৰিব মানে ডিভিজন কৰিব মানে যেটো এৰিথমেটিক ক্যালকুলেশন আপুনি কৰিব সেই ক্যালকুলেশন অপাৰেটৰ ব্যৱহাৰ কৰিব লাগিব সো তেতিয়া অপাৰেটৰৰ কাৰণে আমি ক্যাৰেক্টাৰ টাইপ ভেৰিয়েবল আমি ডিফাইন কৰিছো সো ভেৰিয়েবলবোৰ আন একো নহয় আপোনাক যদি মই কওঁ ভেৰিয়েবল আন একো নহয় যে কম্পিউটাৰত আমি সংখ্যাবোৰ ৰাখিবৰ বাবে বা আপুনি কিবা কম্পিউটাৰ ডাটা ৰাখিবৰ বাবে আমি ভেৰিয়েবল ব্যৱহাৰ কৰো এটো একদম মোস্ট বেসিক ফান্ডামেন্টালস অফ কম্পিউটাৰ প্ৰগ্ৰামিং বুলি ক'ব পাৰে আপুনি যিকোনো প্ৰগ্ৰামিং C জাভা C# পাইথন যিমানবোৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে সকলোতে আপোনাৰ ভেৰিয়েবলটো এটা ইসেনশিয়াল এটা কনসেপ্ট হয় ঠিক আছে আপুনি উইদাউট এনি কাইন্ড অফ ভেৰিয়েবল আপুনি কেতিয়াও আপুনি একো ডাটা ভৰাব নোৱাৰিব তাৰ পিছত আমি ভেৰিয়েবলবোৰ বনোৱাৰ পাছতে আমাৰ সেই প্ৰগ্ৰামবোৰত একচুয়ালি কি হয় যে কিছুমান আমি কন্ট্ৰোল কৰিব লগা হয় ঠিক আছে প্ৰগ্ৰামটো কন্ট্ৰোল এটো কাৰণে কৰিব লগা হয় চাওক কিছুমান প্ৰগ্ৰাম এনেকুৱা হয় যে সেই প্ৰগ্ৰামটোৱে আপোনাক বাৰে বাৰে একেটা কাম কৰিবলগীয়া হ'ব পাৰে হয়নে কাৰণ তাত কোনো লিমিটৰ কথা নাহে আপোনাৰ ধৰক আপুনি বিচাৰিছে যে আপুনি ক্যালকুলেশন যেটো প্ৰগ্ৰাম হয় আপুনি এনেকুৱা ধৰক 40-50টা ক্যালকুলেশন আছে 40-50টা ক্যালকুলেশন আপুনি একেলগে কৰিব বিচাৰে
ঠিক আছে তো তেনেকুৱা সিচুৱেশ্যনত আপোনাৰ প্ৰগ্ৰামটো এবাৰ কৰাৰ পাছত আকৌ নিজে অফ হৈ যাব আকৌ চলাব তেনেকুৱা নহয় যে সেইটো কাৰণে আমি কি কৰিব লাগিব আমি এনেকুৱা এটা ৰিপিট সিস্টেম কৰিম ৰিপিট সিস্টেমটো কওঁ আমি লুপ বুলি কোৱা হয় ঠিক আছে লুপৰ সহায়ত কি হয় যে একেটা কামকে আপুনি বাৰে বাৰে কৰোৱাব পাৰে এটা প্ৰগ্ৰামক ঠিক আছে তাৰ বাবে আমি হোৱাইল লুপ ব্যৱহাৰ কৰিছো এই হোৱাইল লুপটো ব্যৱহাৰ কৰিছো মই যেতিয়া প্ৰগ্ৰামটো লিখিম তেতিয়া আমি মই বুজাই দিম যে আপোনাৰ এই হোৱাইল লুপটো মই কেলে ইয়াত লিখিব লগা হৈছে ঠিক আছে আৰু ইয়াৰ ভিতৰত যিবোৰ লিখা আছে r = y এইবোৰ বিষয়ে আপোনালোকক মই বুজাই দিম যে আসলে r = y মিনিংটো কি কৰিছে হ'বনে একো টান নহয় আপোনালোকে দেখোতে অলপমান হয়তো টান নিচিনা লাগিব পাৰে যে ইয়াত ধেৰ কিবা কিবি লিখা হৈছে হয়নে কিন্তু মই যেতিয়া এই প্ৰগ্ৰামটো মই অলৰেডি লিখা আছে মই দেখুৱাই লৈছোঁ তাৰ পাছত মই আকৌ এই প্ৰগ্ৰামটো মই আকৌ লিখিম ঠিক আছে আকৌ লিখিম মই তেতিয়াও ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম যে কোনবোৰ বস্তু আমি কেলে লিখিব লগা হৈছে ঠিক আছে তো আমাৰ এই লুপ মই ক'লো যে এই লুপটো একচুৱেলি আপোনাৰ এই প্ৰগ্ৰামটোত কি কৰিব যে এই প্ৰগ্ৰামটোত মই কেলকুলেশ্যন কৰাৰ পাছত মোক আকৌ সুধিব যে আপুনি আকৌ কেলকুলেশ্যন কৰিব বিচাৰে নেকি যদি মই হয় বুলি কওঁ ইয়েছ বুলি কৈ দিওঁ তেতিয়াহ'লে প্ৰগ্ৰামটোৱে আকৌ মোক কেলকুলেশ্যন কৰিবৰ কাৰণে আকৌ নম্বৰ খুজিব যদি মই ন' কৰি দিওঁ তেতিয়াহ'লে প্ৰগ্ৰামটো বন্ধ হৈ যাব ঠিক আছে তো সেনেকুৱা ধৰণৰ কামৰ কাৰণে আমি এই লুপটো লওঁ তাৰপিছত আপুনি চাব এই প্ৰিণ্টএফ স্কেনএফ কিছুমান লিখা হৈছে প্ৰিণ্ট মানে আপুনি ক'ৰবাত ডিসপ্লে কৰোৱা বা ক'ৰবাত লিখি দিয়া হয়নে তো আমাৰ ঠিক তেনেধৰণে ইয়াত প্ৰিণ্ট ফাইল যিটো কওঁ প্ৰিণ্টএফ তো ইয়াত আমাৰ কি হয় যে আপোনাৰ কিছুমান আখৰ বা কোড বা কিবা যদি আপুনি মেছেজ দেখুৱাব বিচাৰে আপুনি স্ক্ৰীনত তো তেতিয়া আমি এই প্ৰিণ্টএফ কোডটো ব্যৱহাৰ কৰোঁ মই দেখুৱাম আপোনালোকক আচলতে এইটো বস্তু কেনেকুৱা ধৰণৰ কাম কৰে তাৰপিছত আহিব স্কেনএফত ঠিক তেনেকুৱা ধৰণৰ এটা বস্তু হয় স্কেনএফত কি হয় যে আপোনাৰ যেনেকৈ প্ৰিণ্টএফত বস্তুটো প্ৰিণ্ট কৰে স্কেনএফে কি কৰে স্কেন মানে বস্তুটো আপোনাৰ যিটো কিবৰ্ডৰ পৰা যদি আপুনি কিবা সংখ্যা ভৰাই আছে তেতিয়াহ'লে সেই বস্তুটো আপোনাৰ কি কৰিব আপোনাৰ কিবৰ্ডৰ পৰা সেই বস্তুটো স্কেন কৰি লৈ ল'ব হ'বনে কাৰণ আপুনি সংখ্যা যেতিয়া আপুনি ভৰাব যেনেকৈ ধৰক এতিয়া কেলকুলেশ্যনৰ কাৰণে মই 5+2 কৰিব বিচাৰিছোঁ তো 5টো মই যেতিয়া দিম তেতিয়া সেইটো কম্পিউটাৰে লৈ ল'ব ঠিক আছে আকৌ +2 লৈছোঁ বা 2টো দিছোঁ 2 দিছোঁ তেতিয়াও সেই বস্তুটো লৈ ল'ব ঠিক আছে তাৰ বাবে আমি স্কেনএফ ইউজ কৰোঁ তাৰপিছত FF+ বুলি আছে এইটো বিষয়ে মই আপোনাক শেষলৈ কমকৈ এইটো মই কেলে ব্যৱহাৰ কৰিছোঁ এইটো অলপ এডভান্স টপিকত আহি যায় চি লেংগুৱেজত তাৰপিছত আপুনি দেখিব ইয়াত মই ইফ এলছ ইফ এনেকুৱা এই পাৰ্টটো লিখিছোঁ এই পাৰ্টতে মোৰ এক্সুৱেল কামখিনি হ'ব ইয়াত একচুৱেলি মোৰ প্লাছ মাইনাছ ডিভাইড মাল্টিপ্লিকেশ্যন মই বিশেষকৈ এই কেলকুলেটৰ প্ৰগ্ৰামটোত মই একচুৱেলি 4টা কাম কৰিছোঁ 4টা এৰিথমেটিক অপাৰেশ্যনৰ কাম কৰিছোঁ প্লাছ কৰিছোঁ মাইনাছ কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ ডিভাইড কৰিছোঁ হয়নে তো এইটো কাৰণে কম্পিউটাৰটো প্ৰগ্ৰামটো একেটাই হয় ঠিক আছে কিন্তু আপুনি যেতিয়া ডিপেণ্ড কৰিব আপুনি কি চিম্বল দিছে যদি প্লাছ চিম্বল দি দিয়ে তেনে চাওক এতিয়া আপুনি কিবৰ্ড আপোনাৰ কি কেলকুলেটৰ ঠিক তেনেকুৱা ধৰণৰ 5+2 কৰিলে আপোনাৰ 7 আহে হয়নে কিন্তু 5 × 2 কৰিলে কিন্তু তেতিয়া 10 হৈ যায় কাৰণ ডিপেণ্ড কৰে সেই কোনটো চিম্বলত আপুনি প্ৰেছ কৰিছে বাটনত হয়নে ঠিক তেনেধৰণে আমাৰো সেই একেটা কামেই ইয়াত কৰিব হ'ব তাৰপিছত এয়া চাব ডু ইউ ৱান্ট টু কানেক্ট কেলকুলেশ্যন ইয়াত মই যে সুধিছিলোঁ যে আপোনাক প্ৰগ্ৰামটো আকৌ চলাব বিচাৰে নেকি বা আকৌ এটা কেলকুলেশ্যন কৰিব বিচাৰে নেকি য়েছ অৰ ন' অপশ্যন আহিছে তো য়েছ অৰ ন' অপশ্যনৰ ভিতৰত আপুনি য়েছ কৰিলে আকৌ ৰিপিট কৰিব আকৌ আপোনাক সংখ্যা সুধিব যদি ন' কৰে তেনেহ'লে এই প্ৰগ্ৰামটোৱে আৰু সংখ্যা নুসুধে ঠিক আছে তাৰপিছত মই ইয়াত থেংক ইউ দিছোঁ মই এই প্ৰগ্ৰামটো এবাৰ মই আপোনালোকক চলাই দেখুৱাইছোঁ দেখিবলৈ কেনেকুৱা হয় মই এইটো কাৰণে মই এটা চুইচ আছে F11 মই প্ৰেছ কৰিছোঁ এয়া চাওক মোৰ এই প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ গ'ল ইয়াত বেছিক কেলকুলেটৰ বুলি আহি আছে চাওক এণ্টাৰ ইয়ৰ ফাৰ্ষ্ট নাম্বাৰ আহি আছে মই ছাপ'জ মই 8 দিলোঁ হয়নে তাৰপিছত এণ্টাৰ মাৰিলোঁ তাৰপিছত ছেকেণ্ড নাম্বাৰ সুধিছে কাৰণ আমি কেলকুলেশ্যন কৰিবৰ কাৰণে এটলিষ্ট আমাক 2টা নম্বৰটো লাগিবই হয়নে তাৰপিছত মই এতিয়া দিছোঁ 2 হয়নে তাৰপিছত মই এণ্টাৰ দবাইছোঁ তাৰপিছত ইয়াত সুধিছে যে এণ্টাৰ অপাৰেটৰ প্লাছ মাইনাছ মাল্টিপ্লাই এণ্ড ডিভাইড তো এই প্লাছ মাইনাছ মাল্টিপ্লাই ডিভাইড এই 4টা সংখ্যা কেৰেক্টাৰ্ছ বা 4টা আপোনাৰ যিটো চিম্বলছ আছে সেই চিম্বলৰ ভিতৰত আপুনি দিলে কেলকুলেশ্যন হ'ব যদি আপুনি নিদিয়ে তাৰ 4টাৰ বাহিৰত যদি কিবা বেলেগ কিবা চিম্বল দিয়ে তেতিয়াহ'লে কিন্তু কেলকুলেশ্যন কৰিব নোৱাৰিব হ'বনে মই ইয়াৰ পৰা মই কি কৰিছোঁ মই মাইনাছ চিম্বলটো দিছোঁ তো 8 - 2 হ'লে কি হ'ব 6 আহিছে হয়নে এয়া চাওক 8 - 2 = 6.00 ঠিক আছে আৰু এই 00 কিয় আহিছে মই এইটো বিষয়ে আপোনালোকক মই পিছত ক'ম ঠিক আছে আমিতো 00 দিয়া নাছিলোঁ কিন্তু 00 ইয়াত দেখুৱাইছে সেই বিষয়ে মই আপোনালোকক কোৱা হ'ব তাৰপিছত চাওক এতিয়া কেলকুলেশ্যনৰ আনচাৰ ওলোৱাৰ পাছত আপোনাক সুধিছে যে ডু ইউ ৱান্ট আনাদাৰ কেলকুলেশ্যন যদি আপুনি য়েছ কৰে যদি মই চাওক মই ৱাইটো টেপি দিছোঁ ৱাইটো এণ্টাৰ মাৰি দিলোঁ এয়া চাওক আকৌ মোক কেলকুলেশ্যনৰ কাৰণে আকৌ সুধিছে হয়নে মই এবাৰ আৰু এটা আনটা কেলকুলেশ্যন কৰোঁ যেনেকৈ ধৰক 5 এণ্টাৰ মাল্টিপ্লাই দিছোঁ
সৰি ইয়াত মই সংখ্যা দিব লাগিব নাম্বাৰ সেকেন্ড নাম্বাৰ মই 2 দিছো এবাৰ মই মাল্টিপ্লাই দিম এই মাল্টিপ্লাই দিয়াৰ পাছত এন্টাৰ মাৰি দিয়াৰ লগে লগে কি কৰিব 5 * 2 = 10 কৰি দিব yes 5 * 2 = 10 এবাৰ যদি মই ক্যালকুলেশন কৰিব বিচৰা নাই মই যদি n টো দবাই দিছো তেতিয়া হলে এই প্ৰগ্ৰামটো ৰখি যাব সব মই এন্টাৰ মাৰিছে yes থ্যাংক ইউ বুলি আহিলে মানে মোৰ প্ৰগ্ৰামটো এটা কমপ্লিট হৈ গল আৰু নচলে আৰু ঠিক আছে ইয়াত প্ৰেছ এনি কি টু কন্টিনিউ এন্টাৰ দবাই দিয়াৰ লগে লগে এয়া ক্লোজ হৈ গল তো এয়া আছিল একেবাৰে খুব বেসিক লেভেলৰ এটা সি ল্যাঙ্গুৱেজৰ এটা ক্যালকুলেশন প্ৰগ্ৰাম তো আপোনালোকে এতিয়া আপোনালোকক মই দেখুৱাম যে এই প্ৰগ্ৰামটো লিখোতে আসলে কি কি কনসেপ্ট ব্যৱহাৰ হৈছে মই আপোনাক ক'লোৱে যে ইয়াত মই ব্যৱহাৰ কৰিছো ভেৰিয়েবল তাৰপিছত ইয়াত মই কম্পেৰিজন অপাৰেটৰ ব্যৱহাৰ কৰিছো তাৰপিছত আপোনাৰ লুপ কনসেপ্ট ব্যৱহাৰ কৰিছো আৰু কন্ট্ৰোল ষ্টেটমেন্ট ব্যৱহাৰ কৰিছো আৰু কিছুমান আমাৰ ইনবিল্ট কিছুমান সি ল্যাঙ্গুৱেজৰ ফাংচন আছে যেনেকৈ প্ৰিন্টএফ স্ক্যানএফ পাইছে আৰু এটা আপোনাৰ ফাইল অপাৰেশনৰ এটা ট্ৰাকচন ইউজ কৰিছো যেটো f+stdin বুলি মই যেটো লিখিছো এই বিষয়ে আপোনালোকক মই শিকাম তো আহক ইয়াৰ বিষয়ে আমি নতুন এটা প্ৰগ্ৰাম কৰো তো এই নতুন এটা প্ৰগ্ৰাম কৰিবলৈ হলে মই চাওক যে মোৰ কম্পিউটাৰ অলৰেডি দেখিছে যে মই এটা সফটওয়্যাৰ ব্যৱহাৰ কৰি আছো যত মই এই প্ৰগ্ৰামটো ব্যৱহাৰ কৰিছো তো তাৰ বাবে আপোনাক একচুয়ালি এটা সফটওয়্যাৰ প্ৰয়োজন হ'ব হেতু কোৱা হয় dev c++ ঠিক আছে dev c++ আপোনাৰ একচুয়ালি এই সফটওয়্যাৰটো আপোনাৰ ইন্টাৰনেটত গুগলত আপুনি ফ্ৰীলি ডাউনলোড কৰিব পাৰিব ঠিক আছে মই আপোনালোকক মই দেখাই দিছো গুগলত আপুনি কি কৰিব dev c++ বুলি লিখি দিয়ক c++ dev c++ এটো এন্টাৰ মাৰি দিয়ক সব এন্টাৰ মাৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰথমে আহিব dev c++ ডাউনলোড ঠিক আছে আপুনি গুগলত কি সাৰ্চ কৰিব এনেকে dev c++ এনেকে সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথমে এই যেটো লিংক আহিব এই লিংকতে ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই পেজলৈ লৈ যাব তাৰপিছত ইয়াত দেখিব আপোনাৰ ডাউনলোডৰ বাটন আছে ডাউনলোডৰ বাটনটো আপুনি ডাউনলোড কৰিব ডাউনলোড কৰি লোৱাৰ পাছতে তাৰপিছত সেই যেটো ফাইল হ'ব সেই ফাইলটো ডাউনলোড হোৱাৰ পাছত আপোনাৰ ডাউনলোড ফোল্ডাৰত থাকিব কম্পিউটাৰ ডাউনলোড ফোল্ডাৰত গৈ কেনে আপুনি তাক ডাবল ক্লিক কৰি আপুনি ইনষ্টল কৰি ল'ব পাৰিব হ'বনে তো এইটো একদম সিম্পল ষ্টেপ হয় আপুনি এটো ডাউনলোড কৰিব কাৰণ এই সফটওয়্যাৰ নহয় সহায় নললে আপোনাৰ এই যিটো প্ৰগ্ৰাম লিখিছে এই যিটো আমি প্ৰগ্ৰাম লিখি দিছো এইটো প্ৰগ্ৰাম নচলিব হ'বনে কাৰণ এই প্ৰগ্ৰামটো আপোনাৰ কি হয় যে আমাৰ ইয়াত সিস্টেমত আসলে কি হয় যে সি ল্যাঙ্গুৱেজৰ প্ৰগ্ৰামবোৰ আমি যিবোৰ লিখিছো হেবোৰ অলপ হাই লেভেল ল্যাঙ্গুৱেজ হাই লেভেল এই কাৰণে কোৱা হয় কাৰণ আমি তাত ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰিছো হয়নে কিন্তু যেতিয়া আপোনাৰ মেচিনে কিন্তু হেবু ইংৰাজী শব্দ বুজি নাপায় তো তাৰ বাবে কি হয় যে আমাৰ কম্পাইলাৰ প্ৰয়োজন হয় কম্পাইলাৰে কি কৰিব সেই বস্তুটো কম্পাইল কৰি মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰি তাক আপোনাৰ এটা এপ্লিকেশনলৈ ফৰ্মেশন ক্ৰিয়েট কৰিব ঠিক আছে মই এই বিষয়ে আপোনালোকক পিছলৈ কোৱা হ'ব তাৰ আগতে আহক যে এই সফটওয়্যাৰটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব ধৰি লওক মই এই বস্তুটো মই ক্লোজ কৰি দিলো এই প্ৰগ্ৰামটো মই আকৌ নতুনকৈ লিখিম হ'বনে তো তাৰ বাবে মই কি কৰিম ফাইললৈ যাম নিউ লৈ যাম তাৰপিছত ইয়াত চাব সোর্স ফাইল বুলি অপচন আছে ঠিক আছে শৰ্টকাট আছে Ctrl+N মানে Ctrl আৰু N একেলগে দবাই দিলে এই ফাইলটো আহিব মই এটা ক্লিক কৰিলো সোর্স ফাইললৈ আহিলো এতিয়া মই এই ইয়াত আপুনি দেখিব লাইন নাম্বাৰ আছে মানে আপুনি কেটা লাইন লিখিছে এটা চাব মই প্ৰথম যেটো মই লিখিম has include stdio.h এটো আমাৰ হেডাৰ ফাইল বুলি কম বা যেটো আমাৰ stdio.h এটো এটা হেডাৰ ফাইল হয় এটো আমি h.h টো এটা আসলে আপোনাৰ এই কম্পিউটাৰত এই stdio.h বুলি এটা ফাইল আছে ঠিক আছে ইয়াৰ সহায়ত কি হয় যে আপুনি চাব মই অলপ পিছত প্ৰিন্টএফ স্ক্যানএফ এনেকুৱা কিছুমান কমান্ড আমি ব্যৱহাৰ কৰিম সেই কমান্ডবোৰ একচুয়ালি আপোনাৰ এই stdio যেটো স্ট্যান্ডাৰ্ড ইনপুট আউটপুট বুলি কওঁ আমি ফুল ফৰ্মত ঠিক আছে তো এই বস্তুটো হেডাৰ লাইনটো আপুনি ইনক্লুড কৰিব লাগিব ঠিক আছে কাৰণ এটো ইনক্লুড নকৰিলে আপোনাৰ প্ৰগ্ৰামটো আপুনি প্ৰিন্টএফ স্ক্যানএফে কাম কৰিব নোৱাৰিব ঠিক আছে তো এটো লাইন লিখাৰ পাছতে মই এটা লিখিম মেইন এইটো এটা আমাৰ সি ল্যাঙ্গুৱেজৰ এটা মেইন ফাংচন বুলি কওঁ তো এই মেইন ফাংচনৰ ভিতৰত আপুনি লিখিব লাগিব আপুনি মন কৰিব যে মই যেতিয়া মই এটা কাৰ্লি ব্ৰেকেট দিছো তো লাষ্টৰ কাৰ্লি ব্ৰেকেটটো নিজে নিজে আহিছে যেনেকৈ ধৰক ইয়াত ষ্টাৰ্ট কৰোঁতে ইয়াত নিজে নিজে আহিছে কাৰণ এই বস্তুটো আপোনাৰ dev c++ হেতু সুবিধা যে আপুনি যেটো আৰম্ভ কৰিব ঠিক তেনেকৈ ক্লোজিংও কৰি দিয়ে হ'বনে এতিয়া মই যিমানবোৰ প্ৰগ্ৰাম লিখিম সেই প্ৰগ্ৰামটো একচুয়ালি এই মেইনৰ এই কাৰ্লি ব্ৰেকেটটোৰ ভিতৰতে আপোনাৰ থাকিব ঠিক আছে তো ইয়াৰ ভিতৰত মই এটা ভেৰিয়েবল বনাম তো ভেৰিয়েবলৰ কাৰণে চাওক যে ভেৰিয়েবল বুলি ক'লে আমাৰ কি কোৱা হতে মই কৈছিলো যে ভেৰিয়েবলবোৰ আমাৰ কম্পিউটাৰ মেমৰিত আমি কিছুমান ডাটা ৰাখিবৰ বাবে আমি ভেৰিয়েবলবোৰ বনাও তো সেই ভেৰিয়েবলবোৰ বেলেগ বেলেগ ধৰণৰ ডাটা টাইপ আছে জেনাৰেলি সি ল্যাঙ্গুৱেজত আপোনাৰ তিনটা প্ৰাইমাৰী ডাটা টাইপ আছে আসলে চাৰিটা হয় কিন্তু আপোনাৰ তিনটা এনেকুৱা ডাটা টাইপ আছে যেনেকৈ ধৰক ইন্টিজাৰ আছে ফ্লোট আছে ক্যাৰেক্টাৰ আছে আৰু এটা আছে ভয়েড বুলি এটা আছে ঠিক আছে সো আমি এতিয়া ব্যৱহাৰ কৰিম ফ্লোটটো আৰু ক্যাৰেক্টাৰটো ঠিক আছে মই কৈ দিও যে ইন্টিজাৰটো এনেকুৱা এটা ক্যাৰেক্টাৰ ইন্টিজাৰ এনেকুৱা এটা ডাটা টাইপ হয় যে সেই ইন্টিজাৰ ডাটা টাইপৰ সহায়ত আপুনি সংখ্যা ৰাখিব পাৰিব কিন্তু যিবোৰ ধৰক 0.00 তেনেকুৱা ধৰণৰ যত সংখ্যা নাথাকে কিন্তু ফ্লোট বুলি যেটো ডাটা টাইপ পাব মই যেটো ভিডিও মই ব্যৱহাৰ কৰিম ফ্লোট এই ফ্লোট ডাটা টাইপটো একচুয়ালি কি হয় যে ইয়াত ফ্লোটত আপুনি আপোনাৰ
পইণ্টত লিখা সংখ্যা ল'ব পাৰে যেনেকৈ ধৰক 25.60 3.60 তেনেকুৱা ধৰণৰ সংখ্যা যদি আপুনি ভৰাব বিচাৰে তেনেহ'লে ফ্লোটত ল'ব লাগিব যিবোৰ ডেচিমেল পইণ্ট বুলি কওঁ কিন্তু আপোনাৰ নন ডেচিমেল পইণ্ট যিবোৰ থাকে সেইবোৰ সংখ্যা আপুনি ইণ্টিজাৰ ভেৰিয়েবলত আপুনি ৰাখিব পাৰে তো মই ইয়াত এ আৰু বি দুটা ভেৰিয়েবল মই বনাইছোঁ যোৱাৰ সহায়ত মই ইয়াত কেলকুলেশ্যন কৰিম হ'বনে তাৰপিছত মই আৰু এটা CSRটো এটা কেৰেক্টাৰ টাইপ ভেৰিয়েবল বুলি কওঁ কেৰেক্টাৰ টাইপৰ এইটো CSR যিটো ডাটা টাইপ মই লৈছোঁ চ' এই কেৰেক্টাৰটোৱে কি কৰিব যে আপোনাৰ কীবৰ্ডৰ পৰা ABCD যিকোনো এটা এলফাবেটছ আপোনাৰ সি কম্পিউটাৰৰ পৰা ল'ব পাৰিব ঠিক আছে তো মই ইয়াৰ কাৰণে ধৰক R বুলি এটা লৈছোঁ একচুৱেলি মই Rটো এটা ৰিপিট বুলি মই শব্দ ধৰি লৈছোঁ ঠিক আছে আৰু ফ্লোটো যিটো A আৰু B তেনেকৈ ধৰক আপোনালোকে চাগে স্কুল লেভেল এলজেব্ৰাত কৰিছিলে A + B হোল স্কোৱাৰ হয়নে A + B A আৰু B টো কি হয় আন একো নহয় A আৰু B দুটা ভেৰিয়েবলে হয় ঠিক আছে তো ঠিক তেনেধৰণে আমি R এটা ভেৰিয়েবল আৰু এটা লৈছোঁ য'ত কেৰেক্টাৰ হয় তো কেৰেক্টাৰ ভেৰিয়েবল হয় আপুনি ইয়াত মন কৰিব মই ইয়াত কমা দিছোঁ ছেমিকলন দিছোঁ হয়নে ইয়াত চাব যেতিয়া আমি এটাতকৈ বেছি আমি যেতিয়া ভেৰিয়েবল বনাওঁ তেতিয়া মাজত আমি কমা দিওঁ এইটো ছেপাৰেটৰ বুলি কওঁ ঠিক আছে কমা হ'ল ছেপাৰেটৰ আৰু ছেমিকলন যিটো হয় এইটো আমি কওঁ ষ্টেটমেণ্ট টাৰ্মিনেটৰ মানে আপোনাৰ এই লাইনটো এটা ষ্টেটমেণ্ট হয় আৰু এই লাইনটো শেষ হৈছে আপোনাৰ এই ছেমিকলনৰ সহায়ত মানে এইটো টাৰ্মিনেট মানে বন্ধ কৰি দিয়ে যেনেকৈ আমি ইংৰাজীত এটা লাইন লিখিলে যেনেকৈ ফুল ষ্টপ এটা দি দিওঁ হয়নে সেই লাইনটো তাতে শেষ হৈ গ'ল হয়নে ঠিক তেনেধৰণৰ আমাৰ ইয়াতো এই এটা ষ্টেটমেণ্ট পাৰ্টিকুলাৰ চি লেংগুৱেজত এনেধৰণে লিখা হয় আৰু মাজত কমাটো আপুনি জানে যে যেনেকৈ ধৰক আমি এক্সাম্পল যেনেকৈ ধৰক মই যদি আপোনাক ফ্ৰুটছৰ নাম লিখিবলৈ দিওঁ 5টা ফ্ৰুটছৰ নাম যেনেকৈ মেংগো কমা লিচি কমা গুৱাভা কমা তেনেকৈ লিখি যায় হয়নে মানে সেই কমাটো কি হয় আন একো ছেপাৰেটৰ হয় ঠিক তেনেকুৱা ধৰণে খালি ইয়াত আমি ফুল ষ্টপ ব্যৱহাৰ কৰা নাই ইয়াত আমি ষ্টেটমেণ্ট টাৰ্মিনেটৰ ব্যৱহাৰ কৰিছোঁ যিটো এটা ইউনিক পাৰ্ট হয় আৰু এই বস্তুটো আপুনি প্ৰায়বোৰ প্ৰগ্ৰেমিং লেংগুৱেজতে দেখিব জাভাত দেখিব C++ দেখিব C# প্ৰগ্ৰামিং লেংগুৱেজত দেখিব যে এই ষ্টেটমেণ্ট টাৰ্মিনেটৰ খুব পপুলাৰ হয় আসলে গোটেই থিয়ৰিবোৰ একচুৱেলি চি লেংগুৱেজৰ পৰাই লোৱা হৈছে কনচেপচুৱেলটো ইয়াৰ পাছত মই আৰু এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছোঁ R এইটো টাইপ হয় মই কেৰেক্টাৰ চ' ইয়াত এটাই আছে কাৰণে মই ইয়াত কমা দিবলগীয়া হোৱা নাই কিন্তু মই ইয়াত ষ্টেটমেণ্ট টাৰ্মিনেটৰ দিছোঁ কাৰণ মই ইয়াত এটাই ভেৰিয়েবল মই ক্ৰিয়েট কৰিছোঁ চ' ইয়াৰ পাছতে নেক্সট লাইনত মই এতিয়া ক্ৰিয়েট কি কৰিম আমি ইয়াত আচলতে R যিটো ভেৰিয়েবল হয় মই ইয়াত একচুৱেলি কি হয় মই ক'ম যে R একচুৱেলি মই ইয়াত কেলৈ মই এটা ভেৰিয়েবল মই কি লৈছোঁ চাব R ইকুৱেল কোটেশনৰ ভিতৰত মই y লিখিছোঁ এতিয়া এইটো চাওক এই R এটা কি হয় কেৰেক্টাৰ টাইপ ভেৰিয়েবল হয়নে কেৰেক্টাৰ টাইপ মানে আখৰ ল'ব পাৰে সেইকাৰণে মই ইয়াত ইকুৱেল মানে এছাইনমেণ্ট অপাৰেটৰ বুলি কওঁ এছাইনমেণ্ট মানে কি এই y যিটো আখৰ এই আখৰটো একচুৱেলি মই Rত ৰাখিছোঁ হ'ব মই কৈছিলোঁ যে ভেৰিয়েবলবোৰ কি হয় যে কম্পিউটাৰত কিবা যদি ডাটা ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ভেৰিয়েবল বনোৱা হয় আৰু সেই বনোৱাৰ লগতে আমি ইয়াত কি কৰিছোঁ মই ডাটা ৰাখিছোঁ কিন্তু মই A আৰু B কাৰণে এতিয়ালৈকে মই ডাটা একো ৰখা নাই কিন্তু দেই অকল মই R কাৰণে ৰাখিছোঁ আৰু এটা চাওক মন কৰিব ইয়াত মই কমা দুটা দিছোঁ এই কমাটো একচুৱেলি কি হয় যেতিয়া আমি কেৰেক্টাৰ টাইপ ভেৰিয়েবল আমি যেতিয়া ডিফাইন কৰোঁ তেতিয়া আমি কমা দিব লগা হয় ঠিক আছে ঠিক তেনেধৰণে ধৰক আপোনালোকক আৰু এটা কৈছিলোঁ INT মই এইটো মই পিছলৈ যেনেকৈ ধৰক এনেকৈ ধৰণে মই লিখিছোঁ INTJ তো ইয়াত মই যদি জেডৰ ভেলু ভৰাব বিচাৰোঁ যেনেকৈ Z = 40 কাৰণ সংখ্যাৰ কাৰণে কোনো প্ৰব্লেম নাই A = 34.6 এনেকৈ ধৰণে দিব পাৰোঁ ঠিক আছে সংখ্যাৰ কাৰণে একো প্ৰব্লেম নাই তাত আপুনি একো কমা দিব নালাগে ঠিক আছে যেনেকৈ মই A এটা ফ্লোটিং টাইপ ভেৰিয়েবল আমি ফ্লোটিং টাইপত মই এনেকুৱা ডাটা ৰাখিব পাৰোঁ হয়নে আৰু INTZ এই জেডটো সংখ্যাটো জেডৰ যিটো ভেৰিয়েবল হয় জেডত আপোনাৰ কোনো পইণ্টৰ ভেলু নলয় বুলি আপোনালোকক কৈছিলোঁ হয়নে তো সেইকাৰণে আমি এনেকৈ ৰাউণ্ড ফিগাৰ দিয়া হৈছে আৰু ইয়াত চাব মন কৰিব ইয়াত কোনো কমা নাই ঠিক আছে আচলতে অকল এই কমাটো অকল আপোনাৰ কেৰেক্টাৰ টাইপ ভেৰিয়েবলতহে প্ৰয়োজন হয় হ'বনে মই এইকেইটা কাটি দিছোঁ সদ্যহতে আমাক এইখিনি প্ৰয়োজন নহয় হ'ব এতিয়া আমি মেইন হেৰিলৈ আহোঁ যে য'ত আমাৰ প্ৰগ্ৰামটো আচলতে হ'বগৈ কাম কৰিবগৈ তাৰ বাবে মই কৈছোঁ যে লুপ এটা আমি লৈছিলোঁ লুপটো হ'ল while ঠিক আছে while বুলি লুপটো লিখোঁ তাৰপিছত ব্ৰেকেটৰ ভিতৰত মই এতিয়া কি লিখিম R = y ইয়াত মন কৰিব মই ইয়াত দুটা ইকুৱেল দিছোঁ ঠিক আছে মই কম দুটা ইকুৱেল মই কেলৈ লিখিব লগা হৈছে ইয়াত চাব R = y মানে ইকুৱেল মানে কি ইকুৱেল হ'ল এটা কম্পেৰিজন অপাৰেটৰ হয় যিটোৱে আপোনাৰ ইয়াত বেলেগ আছে কম্পেৰিজন অপাৰেটৰ গ্ৰেটাৰ দেন ইকুৱেল আছে লেছ দেন ইকুৱেল আছে গ্ৰেটাৰ দেন লেছ দেন আৰু এটা ইকুৱেল নট ইকুৱেল তেনেকৈ ধৰণে আছে তো ইকুৱেলটো কৰে কি ইকুৱেল মানে কি এই Rত যিটো আছে যিটো ডাটা আছে R এটা ভেৰিয়েবল হয়নে R এটা ভেৰিয়েবল হয় সেই Rৰ ভেৰিয়েবলটো y ৰ লগত সমান হয় নেকি এতিয়া এইটো চেক কৰিবৰ কাৰণে মই সেইবাবে Rত আগেই মই y এটা ৰাখি থৈছোঁ ইয়াত মানে সুধিব while মানে কি অসমীয়াত যদি কওঁ যেতিয়া R আৰু y যেতিয়া সমান হ'ব ইয়াৰ মিনিংটো এইটোৱে যে যেতিয়া while মানে যেতিয়া R ইকুৱেল মানে R
ৱাইৰ লগত সমান সমান হ'ব ৱাইৰ লগত সমান সমান মানে কেলে মানে সব মই আৰত অলৰেডি মই ৱাই ৰাখিছোঁ এটা আপুনি চাব দেই এই সিঙ্গল যেটো অ্যাসাইনমেন্ট অপাৰেটৰ আৰু এই দুটা ইকুৱেল ইকুৱেল সিম্বল আছে এইটো বস্তুৰ লগত কনফিউজ নহ'ব কাৰণ এইটো হ'ল আপোনাৰ এই লেফট হ্যান্ড সাইডত যেটো আছে বা আপোনাৰ বাওঁ হাতত যেটো আছে এই বস্তুটো সদায় আপোনাৰ হু হাতৰ যেটো ভেৰিয়েবল লাগিব তাত আপোনাৰ এইটো ষ্ট'ৰ হ'ব কিন্তু ইয়াত কিন্তু কোনো ষ্ট'ৰ নহয় ইয়াত অকল কম্পেয়াৰহে কৰিব ঠিক আছে কম্পেয়াৰ কেনেকৈ কৰিব কাৰণ আৰ কি হয় আৰ এটা ভেৰিয়েবল হয় ক্যাৰেক্টাৰ টাইপ আমি ইয়াত কি লিখিছোঁ আৰু ৱাই ৰাখি থৈছোঁ হয়নে ৱাই মই ডাটা ৰাখি থৈছোঁ তো সেই ৱাইটো আপোনাৰ কি কৰিব এই ৱাইটোৰ লগত কম্পেয়াৰ কৰিব মই ইয়াত বেলেগো দিব পাৰোঁ এনো দিব পাৰোঁ ঠিক আছে এতিয়া এন দি দিলে কি হ'ব এইটো ফলছ আহিব ট্ৰু ফলছ মানে কি যে কম্পিউটাৰত একচুৱেলি কি হয় কম্পিউটাৰ অকল ট্ৰু ফলছ 1 0 সেনেকুৱা ধৰণৰ বাইনাৰী ডিজিটছৰ ওপৰতে কাম কৰিব পাৰে তো ইয়াত আপুনি এতিয়া ডিসিজন যেতিয়া ল'ব হিহঁতে এটা ডিসিজন লোৱাৰ সময়ত ইয়াত আপোনাৰ এটা কি কৰিছোঁ মই কম্পেয়াৰ কৰিছোঁ তো কম্পেয়াৰ কৰাৰ সময়ত আপোনাক যেনেকৈ মই ক'লোঁ যে 5 আৰু 2 সমান হয় নেকি আপুনি ক'ব নহয় হয়নে হয় নহয় এইটো মানে ট্ৰু ফলছ হয়নে তো ঠিক তেনেধৰণে ইয়াতো আপুনি আৰ ইকুৱেল টু এন যে লিখিছোঁ এতিয়া আৰ ইকুৱেল টু এন লিখাৰ লগে লগে হ'ব কি যে এই আৰৰ যিটো ৱাই এইটোৰ লগত এনৰ লগত কম্পেয়াৰ কৰিছে সমান হয় নেকি নহয় হয়নে তো নহয় বুলি কৈ দিয়াৰ লগে লগে এই ভিতৰলৈ আৰু সোমাব নিদিয়ে ঠিক আছে ইয়াৰ ভিতৰলৈ সোমাব নিদিয়ে সেইবাবে মই কি কৰিম ইয়াত ৱাই কৈ ৰাখিম যাতে মই পিছত দেখুৱাম যে আপোনাৰ একচুৱেলি এই মই কৈছিলোঁ যে ৱাইল লুপটোৰ সহায়ত আপুনি প্ৰগ্ৰামটো আপুনি বাৰে বাৰে চলাব পাৰিব ঠিক আছে মই এইটো কোৱাবে মই কৰি দেখুৱাম তাৰ আগতে মই কিছুমান প্ৰিণ্ট এপ লাইন মই লৈ লৈছোঁ প্ৰিণ্ট এপৰ বিষয়ে মই কৈছিলোঁ যে এই এটা আপোনাৰ কিছুমান বিশেষ ধৰণৰ লাইন অফ কোডছ আপুনি যদি আপুনি বিচাৰে প্ৰিণ্ট কৰিবলৈ তো তেতিয়াহ'লে আপুনি প্ৰিণ্ট এপৰ সহায় ল'ব পাৰিব ইয়াত আপুনি কিবা মেছেজ বা কিবা যদি আখৰ যদি আপুনি প্ৰিণ্ট কৰিব বিচাৰে স্ক্ৰীনত ঠিক আছে তো এই বিষয়ে মই যেনেকৈ ধৰক মই এনেকৈ ধৰণে ল'ব পাৰোঁ এটা স্কেপ সিকুৱেন্স লৈছোঁ মই T4 টেপ আপুনি কিবোৰ্ডৰ পৰা যেটো টেপ সুইচ থাকে নহয় সেই টেপটো মাৰিলে আপুনি গম পাই চাগে যে টেপ মাৰিলে এটা স্পেচৰ পৰা আনটা স্পেচলৈ জাপ মাৰিব পাৰে ঠিক তেনেকুৱা ধৰণৰ এই বস্তুটো হয় মই /t লৈছোঁ তাৰপিছত মই এনেকৈ কিছুমান মাইনাছ চিম্বল দিছোঁ তাৰপিছত মই ইয়াত লিখি দিছোঁ বেছিক কেলকুলেটৰ এতিয়া চাব মই এই বস্তুটো মই এতিয়া সেভ কৰি লৈছোঁ মই আপোনাক মই প্ৰিণ্ট কৰি দেখুৱাম ঠিক আছে সেভ কৰিবলৈ আপুনি কন্ট্ৰল এছ দবাব পাৰে নাইবা আপুনি ফাইলত গৈ আপুনি সেভ বাটনত প্ৰেছ কৰিব পাৰে সেভ কৰাৰ পিছত মই ইয়াত চি প্ৰেক্টিছ বুলি এটা ফল্ডাৰ আছিলে মই তাতে সেভ কৰি দিম ইয়াত মই কেলকুলেটৰ .c বুলি সেভ কৰিম কেলকুলেটৰ বুলি লিখাৰ পাছত মই .c কেলে লিখিব লগা হৈছে সেই বিষয়ে কৈ দিওঁ কাৰণ এই সফটৱেৰটো একচুৱেলি অকল চি লেংগুৱেজে নহয় C++ সফটৱেৰ প্ৰগ্ৰামো কৰিব পৰা যায় কিন্তু আপুনি যদি .c নিলিখে তেতিয়া কি কৰিব যে এই প্ৰগ্ৰামটো হি অটোমেটিক্যালি C++ বুলি ভাবি হি C++ বুলি সেভ কৰি দিব হয়তো চাগে পিছলৈ আপোনাৰ প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে সেইবাবে আপুনি কি কৰিব যিকোনো নাম কেলকুলেটৰ নামটো লিখাৰ পাছত বা কেলকুলেটৰ নহয় বেলেগ নামো লিখিব পাৰে ফাইল নেমটো লিখাৰ পাছতে .c টো যেটো ফাইল নেম এক্সটেনশন বুলি কওঁ সেইটো লিখি দিব আৰু এইটো আপুনি সেভত বাটনত প্ৰেছ কৰিব পাৰে এতিয়া মই এই বস্তুটো আপোনাক মই কি কৰিম যে এতিয়া এই প্ৰগ্ৰামটো মই এতিয়া এক্সিকিউট কৰি দেখুৱাম ঠিক আছে যে আপোনাৰ এক্সিকিউট এতিয়ালৈকে সম্পূৰ্ণ কেলকুলেটৰ প্ৰগ্ৰাম হোৱাকৈ নাই এইটো মই এক্সিকিউট কৰি দেখুৱাম যে এক্সিকিউট কৰি আপুনি দেখিব যে একচুৱেলি এই সফটৱেৰটোৱে একচুৱেলি মই প্ৰগ্ৰামটো যেটো লিখিলে প্ৰগ্ৰামটো একচুৱেলি কেনেকৈ ধৰণে বিহেভ কৰিব হয়নে তাৰ বাবে আমি এক্সিকিউটত যাম এক্সিকিউটত গৈ আপুনি চাব কম্পাইল এণ্ড ৰান বুলি আছে য'ত F11 সুইচটো দবাব পাৰে ইয়াত মই প্ৰেছ কৰিলোঁ ইয়াত চাওক এতিয়া আপোনাৰ চাওক ইয়াত মই ৰেড কালাৰ দেখুৱাইছে এই মানে মোক চলাব নিদিলে কেলে নিদিলে চাওক কম্পিউটাৰ মই কৈছোঁ যে কম্পিউটাৰ এনেকুৱা এটা বস্তু হয় এই বস্তুখিনি কম্পাইলাৰ মই কৈছোঁ কম্পাইলাৰ এনেকুৱা এটা বস্তু হয় যে কম্পাইলাৰ এই প্ৰগ্ৰামটো চেক কৰিব যে শুদ্ধ আছে নে নাই ইয়াত চাওক মোৰ এটা অশুদ্ধ আছে অশুদ্ধবোৰ কেনেকৈ আপুনি গম পাব মই সেইটো দেখুৱাই দিওঁ ইয়াত চাব ইয়াত তলত এটা মেছেজ লাইন আহি আছে আপুনি দেখিব ইয়াত চাব 12 নম্বৰ লাইন মানে এই 12 নম্বৰ লাইন হয়নে ইয়াত লিখিছে 12 নম্বৰ লাইন 2 নম্বৰ কলম মানে ইয়াতে মানে এডখতে আছে এৰৰ এক্সপেক্টেড কোটেশন বিফোৰ এই যেটো সিম্বল যেটো মই কাৰ্লি ব্ৰেকেটটো দিছোঁ টোকেন মানে কি বিফোৰ মানে কি যে ইয়াৰ আগত এটা সেমিকলনৰ প্ৰয়োজন আছে বুলি কৈছে মানে মই এটা ইয়াৰ আগত কোনটো লাইন আছে এয়া হয়নে মই ইয়াৰ ষ্টেটমেন্ট টাৰ্মিনেটৰ থাকি গৈছে সো দ্যাট মই এতিয়া সব কম্পাইলাৰ মোক সহায় কৰিছে যে মোৰ এৰৰ কোড আছে কোড ঠিক আছে মই সেইখিনি বস্তু মই ইয়াত আপোনাৰ যদি কেতিয়াবা প্ৰগ্ৰামটো লিখোতে ভুল হয় তেতিয়াহ'লে আপুনি এই লাইনটো ভালকৈ পঢ়ি চাব ঠিক আছে আৰু যদি তাতকেও যদি আপুনি পঢ়া নাই তেতিয়াহ'লে আপুনি মোক কমেণ্টত দিব যে মই কেনেকৈ ধৰণে সেই বস্তুটো সলভ কৰিব পাৰোঁ ঠিক আছে মই আৰু পাৰিলে মই ইয়াৰ যেটো সফট কপি প্ৰগ্ৰামটো মই আপোনালোকক মই মেইল কৰি দি দিম হ'ব এতিয়া মই এই বস্তুটো আকৌ সেভ কৰিছোঁ কন্ট্ৰল এছ দবালোঁ তাৰপিছত আকৌ মই এবাৰ এক্সিকিউটত গৈ আকৌ এবাৰ মই কম্পাইলাৰ ৰান কৰিলোঁ এয়া চাওক আনলিমিটেড টাইমলৈকে গৈ আছে ইয়াত কোনো
কোনো লিমিট নাই কাৰণ মানে ইয়াত মানে কাৰণ চাওক মই ইয়াত কোনো অপশ্যন মই ৰখা নাই যে এই প্ৰগ্ৰামটো ৰিপিট কৰিব লাগে না প্ৰগ্ৰামটো চলিছে ঠিক আছে কিন্তু ইয়াত মোৰ আৰু এটা বস্তু প্ৰয়োজন হ'ব ইয়াত কণ্ট্ৰল কৰিব লাগিব একচুৱেলি প্ৰিণ্টএফত মই কি কৰিম ইয়াত লিখিলোঁ ডু ইউ ৱান্ট টু কণ্টিনিউ লিখি ইয়াৰ ভিতৰত মই y নহ'লে n ঠিক আছে এনেকুৱা ধৰণকৈ লৈ তাৰপিছত মই ইয়াত স্কেন এপ মই কৈছিলোঁ যে স্কেন এপটো এনেকুৱা এটা বস্তু য'ত আপোনাৰ কম্পিউটাৰ আপোনাৰ বাবে ৱেইট কৰিব যে আপুনি এটা ভৰাওক ঠিক কিবা এটা ঠিক আছে তেনেকুৱা ধৰণকৈ তো ইয়াত মই মডুলাছ ইয়াত দি কেনে চি লিখিলোঁ কমা এড্ৰেছ অফ আৰ ঠিক আছে মই এইটো লিখাৰ লগে লগে কি কৰিব যে মোলৈ ৰখিব যে মই য়েছ কৰিম নে ন' কৰিম ঠিক আছে যদি য়েছ কৰোঁ আকৌ ৰিপিট কৰিব যদি ন' কৰোঁ আকৌ ৰখি যাব মই এইটো আকৌ কণ্ট্ৰল এছ দবালোঁ ছেভ কৰিলোঁ এবাৰ F11 মই দবাইছোঁ যিটো শ্বৰ্টকাট হয় এতিয়া এগেইন ইয়াত আকৌ মোক সুধিছে যে মোৰ এৰৰ আছে চব এৰৰ ক'ত আছে মোৰ ইয়াত ছেমিকলন থাকি গ'ল হয়নে তো এইটো বস্তু আপুনি মনত ৰাখিব যে আপোনাৰ প্ৰতিটো ষ্টেটমেণ্টত আপোনাৰ তেনেকৈ ধৰণে থাকি যায় হ'বনে আপোনালোকক মই এতিয়া আপোনাক আৰু এটা বস্তু কি শিকালোঁ ষ্টেটমেণ্ট টাৰ্মিনেটৰ বিষয়ে যে আপোনাৰ চি প্ৰগ্ৰেমত আপুনি দেখিলে অকল চি প্ৰগ্ৰেমে নহয় বেলেগ বেলেগ প্ৰগ্ৰামিং লেংগুৱেজতো ছেইম প্ৰব্লেম হয় যদি আপুনি এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট টাৰ্মিনেটৰটো টাৰ্মিনেট নকৰে ঠিক আছে তো আকৌ এগেইন F11 দবাইছোঁ এয়া চাওক বেছিক কেলকুলেটৰ ৰাখিছে ডু ইউ ৱান্ট টু কণ্টিনিউ মই যদি য়েছ কৰোঁ তেনেহ'লে আকৌ আহিব চাওক ঠিক আছে এনেকৈ ধৰণে আপোনাৰ বস্তুটো আহি থাকিব কিন্তু তাৰ আগতে আমি ইয়াত আৰু কিছুমান কোড কৰিব লাগিব যিটো এটা কমপ্লিট প্ৰগ্ৰাম হ'বগৈ হ'বনে তো ইয়াৰ বাবে এতিয়া চাওক আপুনি মন কৰিব যে এইটো যেতিয়া মই ৰান কৰিছিলোঁ একেটা লাইনত আহিছে হয়নে ডু ইউ ৱান্ট টু কণ্টিনিউ একেটা লাইনত মই বিচৰা নাই মই এই বস্তুটো আচলতে তলত আনিবলৈ বিচাৰিছোঁ তো তেনেকুৱা চিটুৱেশ্যনত মই কি কৰিব পাৰোঁ ইয়াত যেনেকৈ /t শিকি ল'ব পালে /tটো এটা স্কেপ ছিকুৱেঞ্চ বুলি কওঁ আমি স্কেপ ছিকুৱেঞ্চ স্কেপ অপাৰেটৰ বুলি ক'ব পাৰোঁ তো ইয়াত এইবাৰ মই লওঁ /nটোৱে কি কৰে নিউ লাইন ক্ৰিয়েট কৰিব ঠিক আছে আপুনি চাব এতিয়া য'ত আগতে একেটা লাইনত আহিছিল এতিয়া তলৰ লাইনত আহিব এতিয়া মই এগেইন কণ্ট্ৰল এছ দবাইছোঁ F11 দবাইছোঁ এয়া চাওক এবাৰ তললৈ আহি গ'ল দেখিলেনে তো এতিয়া আপুনি আৰু এটা কি বস্তু শিকিবলৈ পালে আপোনালোকে শিকিবলৈ পালে স্কেপ ছিকুৱেঞ্চৰ বিষয়ে য'ত /t/n এই দুটা খুব পপুলাৰ হয় খুব আপোনাৰ ব্যৱহাৰ কৰে আৰু আছে ঠিক আছে কিন্তু ইয়াৰ ভিতৰত আপোনাৰ এই দুটা কিন্তু খুব জৰুৰী হয় আপোনাৰ যিকোনো প্ৰায়বোৰ প্ৰগ্ৰেমত আপুনি ইন ফিউচাৰ যদি পিছত প্ৰগ্ৰেম যদি চি লেংগুৱেজৰ প্ৰগ্ৰাম শিকে আপুনি দেখিব এই /t আৰু /nটো খুব ব্যৱহাৰ কৰা হয় হ'বনে তো এতিয়া আমি মেইন টপিকলৈ আহোঁ য'ত আমাৰ একচুৱেলি প্ৰগ্ৰামটো হ'ব ঠিক আছে আমাৰ একচুৱেলি প্ৰগ্ৰামটো হ'ব আপুনি এতিয়া গম পালে যে প্ৰিণ্ট এপ আৰু স্কেন এপে কি কৰিব পাৰে প্ৰিণ্ট এপত আপুনি এই লাইনটো প্ৰিণ্ট কৰিছে হয়নে এই লাইন দুটা প্ৰিণ্ট কৰিছে আৰু স্কেন এপৰ সহায়ত আপুনি এতিয়া ৱেইট কৰাইছে যে মই য়েছ y ফৰ য়েছ n ফৰ ন কেলৈ কৰিছোঁ চাওক কাৰণ y মানে য়েছ হ'ব আৰু n দবাই দিলে সেইটো ৰখি যাব প্ৰগ্ৰামটো হয়নে মই আকৌ এবাৰ প্ৰেছ কৰিছোঁ দেখুৱাইছোঁ চাওক মই যদি এবাৰ n দবাই দিওঁ এণ্টাৰ মাৰি দিয়াৰ লগে লগে প্ৰগ্ৰামটো ষ্টপ হৈ গ'লে চাওক আৰু সোধা নাই ডু ইউ ৱান্ট টু কণ্টিনিউ ঠিক আছে তো ঠিক তেনেকুৱা ধৰণৰ হৈছে তো এইটো এতিয়ালৈকে ঠিকে আছে আমাৰ এতিয়া আমি কি কৰিম আমি আৰু কিছুমান প্ৰিণ্ট এপ কমাণ্ড ল'ম য'ত প্ৰিণ্ট এপ কমাণ্ডৰ সহায়ত আপুনি সংখ্যা ল'ব পাৰিব তেনেকৈ ধৰক প্ৰিণ্ট এপ লৈছোঁ প্ৰিণ্ট এপ ইয়াত মই কোটেশ্যনত লৈছোঁ এণ্টাৰ ইয়ৰ ফাৰ্ষ্ট নাম্বাৰ লৈ কলন দি এইটো আহিছোঁ তাৰপিছত আমি ষ্টেটমেণ্ট টাৰ্মিনেটৰ দিব লাগিব হয়নে তাৰপিছত আমি ফাৰ্ষ্ট নম্বৰটো ৰাখিবৰ কাৰণে আমি এটা স্কেন এফ ল'ব লাগিব বুজি পাইছে যে আপোনালোকে ইয়াত সংখ্যা ল'বৰ বাবে আমি স্কেন এফ লৈছোঁ এতিয়া আপোনালোকে মন কৰিব ইয়াত এতিয়া মই এটা বস্তু লিখিব লাগিব ইয়াত চাওক যে ইয়াত মডুলাছ চি লিখিছিলোঁ কেলৈ লিখিছোঁ মই সেই বিষয়ে আপোনালোকক ক'ম বাৰু যে এই বস্তুটো একচুৱেলি কি হয় যে আমি কেৰেক্টাৰ টাইপ আখৰ ল'ব লৈছোঁ যে আৰ এটা কি হয় ভেৰিয়েবল হয় যে আৰটো কি হয় কেৰেক্টাৰ টাইপ হয় কেৰেক্টাৰৰ কাৰণে আমি ইনপুট আমি মডুলাছ চি বা %c বুলিও ক'ব পাৰে ঠিক আছে এই %c আপুনি ব্যৱহাৰ কৰি আপুনি কেৰেক্টাৰ ল'ব পাৰে ঠিক তেনেকৈ এতিয়া আমাৰ ফাৰ্ষ্ট নম্বৰ আমি যিটো লওঁ যিটো ধৰক এ আখৰত আমি ৰাখিব বিচাৰিছোঁ এ যিটো ভেৰিয়েবল হয় এই ভেৰিয়েবলৰ আপোনাৰ ফ্ল'টত আপুনি বিশেষকৈ ষ্ট'ৰ কৰিব চ' ফ্ল'টৰ কাৰণে আমি কি লিখিব লাগিব %f ঠিক আছে এইবোৰ চবৰে বেলেগ বেলেগ থাকে যেনেকৈ ইণ্টিজাৰৰ কাৰণে %d ঠিক তেনেধৰণে ষ্ট্ৰিঙৰ কাৰণে %s থাকে তো তেনেকুৱা বেলেগ বেলেগ ধৰণৰ ইনপুট আউটপুট কণ্ট্ৰল থাকে ইয়াৰ কিছুমান আমাৰ চি লেংগুৱেজৰ তো এতিয়া আপোনালোকে আৰু এটা বস্তু শিকিবলৈ পালে যে আমাৰ ইনপুট আউটপুটৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভেৰিয়েবলৰ এগেইনষ্টত বেলেগ বেলেগ ধৰণে ইনপুট আউটপুটৰ ফৰ্মেট থাকে এইবোৰ একচুৱেলি এটা ফৰ্মেট হয় ঠিক আছে তো কমা দি এইবাৰ মই এতিয়া কি কৰিম এড্ৰেছ এইটো যিটো হয় এ আপুনি চাব এই বস্তুটো মই ইয়াতো ব্যৱহাৰ কৰিছিলোঁ হয়নে এইটো আচলতে কি হয় যে
যিটো আপুনি সংখ্যা ৰাখিব এই সংখ্যাটো আপোনাৰ ক'লৈ যাব হেতুৰ বাবে আমি এই বস্তুটো একচুয়ালি এড্ৰেছ অপাৰেটৰ বুলি কওঁ এটো একচুয়ালি সি ল্যাঙ্গুৱেজৰ এটা চেপ্টাৰ আছে য'ত পইন্টাৰ্স বুলি এটা চেপ্টাৰ আছে আৰু সেই পইন্টাৰ্স চেপ্টাৰ শিকোৱা হয় যে আসলে এই যেটো ভেৰিয়েবল হয় তাৰ ভিতৰত মেমৰিত এলোকেট কৰি ৰাখিব ডাটাখিনি ৰাখি থব তো তাৰ কাৰণে আমি এড্ৰেছটো ব্যৱহাৰ কৰিব লাগিব হয়নে তো সেইভাবে আমি ইয়াত এনে ধৰণে লিখিব লগা হৈছে তাৰপিছত মই কমা দি ষ্টেটমেন্ট আমি ধৰ দিছো তাৰপিছত এগেইন প্ৰিন্টএফ লিখিছো প্ৰিন্টএফত মই এগেইন লিখিম এন্টাৰ your second number ঠিক আছে সেকেন্ড নাম্বার লিখি আকৌ এগেইন স্টেটমেন্ট টার্মিনেটর তাৰপিছত এগেইন স্ক্যানএফত আকৌ এতিয়া মই আকৌ ফৰমেট আমি ফ্লোটৰ কাৰণে পাৰ্সেন্টেজ এফ লম কাৰণ এটা বি টো আপোনাৰ ফ্লোটতে আছে সো দ্যাট মই বিট ৰাখিব বিচাৰি আছো তো ইয়াত আমি পাৰ্সেন্টেজ এফ কমা এড্ৰেছ অফ বি ঠিক আছে তো এনেকে ধৰণে দি আমি এতিয়া আমাৰ দুটা সংখ্যা আমি লৈ ললো হয়নে এই বস্তুটোৱে এতিয়া আপোনাৰ কি কৰিলে যে আমাৰ দুটা সংখ্যা ল'ব পৰা কৰি দিলে প্ৰগ্ৰামটো ঠিক আছে মই এতিয়া আপোনাক দেখুৱাম কিন্তু তাৰ আগতে মই এটা বস্তু লিখিব বিচাৰিছো f+ এই বস্তুটো একচুয়ালি আমাৰ অপাৰেচনৰ কাৰণে আমাৰ সি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াত আপুনি কি কৰিব ইয়াত আসলে আমি এটো কাৰণে লিখিব লগা হয় কাৰণ আমি ইয়াত যেটো চাব আপুনি এটা সংখ্যা ভৰাৰ পিছত এন্টাৰ দবাব লগা হয় সেকেন্ড নাম্বাৰটো ভৰাৰ পিছত আকৌ এন্টাৰ দবাই দিব তো কি হয় যে আমাৰ কেতিয়াবা আমাৰ ক্যাৰেক্টাৰ টাইপ ভেৰিয়েবল যিবোৰ আমি বনাও তাত আসলে এই যেটো ক্যাৰেক্টাৰ টাইপ যেটো ডাটা ইনপুট লয় নহয় তাত এন্টাৰটো হিহঁতে ধৰি লয় যে হেতু এটা তাৰ কাৰণে ডাটা বুলি ধৰে ঠিক আছে সেইভাবে আমি এই f+stdin টো মই ব্যৱহাৰ কৰিছো হবনে এটো মই সময় মই ব্যৱহাৰ কৰিম আপুনি দেখিব তাৰপিছত মই ইয়াক আগে সেভ কৰি লৈছো মই দেখুৱাম যে এই বস্তুটো একচুয়ালি কামটো কেনেকৈ কৰিছে আসলে সংখ্যা দুটা ল'ব পাৰিছে নে নাই Yes, আকৌ এতিয়া আহিলে একেটা লাইনত কি আহিছে কাৰণ মই এই এন্টাৰ ইউৰ ফাৰ্স্ট নাম্বাৰৰ ইয়াত মই /n লিখা নাই মই ইয়াত যদি /n টো লিখি দিম তেতিয়া চাব এই বস্তু তললৈ গুচি আহিব মই এটো ইয়াত /n টো লিখি দিম হয়নে /n লিখা পাছত মই এটা আকৌ সেভ কৰিলো F11 দবাইছো এয়া চাওক এন্টাৰ ইউৰ নাম্বাৰটো এবাৰ তলত আহিলে হয় তো এবাৰ মই এটা কি কৰিম বেলেগ সংখ্যা ভৰাম যেনেকৈ 56 74 এন্টাৰ মাৰিলো এয়া চাওক ডু ইউ ওয়ান্ট টু কন্টিনিউ yes যদি কৰে তেতিয়া হলে আকৌ নম্বৰ উঠিবলৈ বিচাৰিব চাওক y কৰিলো এন্টাৰ মাৰিলো এয়া চাওক আকৌ উঠিলে এন্টাৰ ইউৰ ফাৰ্স্ট নাম্বাৰ হয়নে এনেকে ধৰণে আহিছে এগেইন মই ইয়াত 72 এন্টাৰ 12 এন্টাৰ মাৰিলো এয়া চাওক আকৌ উঠিছে হয়নে yes কৰিলে আকৌ উঠিব এটা আছিল আমাৰ ৰিপিট আমাৰ এই while লুপটো মই দেখুৱাইছো আপোনাক কৈছ না while লুপটো ৰিপিট কৰি দিব পাৰে এই বস্তুটোৱে ৰিপিট কৰি আছে যে মোক সংখ্যা সুধি আছে হয়নে সংখ্যা যিকোনো সংখ্যা হ'ব পাৰে তো এইটো এন্টাৰ মাৰাৰ পাছত আকৌ সুধিব ঠিক আছে যদি মই কেনেবাকৈ নো ভৰাই দিও n ভৰাই দিলে কেলে এইটো ৰখি যাব চাওক n ভৰাই দিলে ৰখে কি কাৰণে চাওক যে ইয়াত আপুনি চাব যে মই যেতিয়ালৈ কৈছো যে যেতিয়া r ত y থাকিব মানে r ত মই প্ৰথমেটো y আছিলে কিন্তু মই ইয়াত আকৌ r ত মই y ভৰাই আছে সেইকাৰণে ইয়াত এই বস্তুটো কি কৰিব এই প্ৰগ্ৰামটো এনেকৈ আহি মানে প্ৰগ্ৰামটো মই আকৌ অলপমান জুম আউট কৰি দিছো এই চাব যে আপোনাৰ এই while লুপটো ইয়াৰ পৰা আৰম্ভ হয় এনেকৈ চলি ইয়াত যেতিয়া আপুনি y ভৰাই দিয়ে ডু ইউ ওয়ান্ট টু কন্টিনিউ yes y ভৰাই দিয়ে তেতিয়া আকৌ এই ৰিপিট কৰি ইয়ালৈ ঠিক আছে তেতিয়া আকৌ বাহিৰলৈ গুচি নাযায় কিন্তু ই ইয়াতে থাকিব while ৰ ভিতৰতে সোমাই থাকিব আকৌ y টো চাব যাও ঠিক আছে y লগত মিলিছে সতে আকৌ ৰিপিট কৰি থাকিব কিন্তু যেতিয়া মই ইয়াত n ভৰাই দিও n ভৰাই দিয়াৰ লগে লগে যেতিয়া while ত গৈ আকৌ r ত কি থাকিব n থাকিব তো এই n y নহয় কাৰণ n আৰু y সমান নহয় আখৰ কিটা একে নহয় সেইভাবে এটো ষ্টপ কৰি দিয়ে while লুপটো চাব এতিয়া মই n ভৰাই দিছো এন্টাৰ মাৰি দিছো এয়া চাওক ৰখি গল হয়নে তো এটোৱে আছিল আমাৰ লুপৰ কনসেপ্ট এতিয়া আমি ইয়াত নেক্সট কি কৰিম ইয়াত কিছুমান আমি অপাৰেটৰ ব্যৱহাৰ কৰিম অপাৰেটৰ যেনেকৈ আমি এৰিথমেটিক অপাৰেটৰ কাৰণে প্লাস মাইনাস যিবোৰ ৰাখিবৰ কাৰণে আমি কিছুমান অপাৰেটৰ ইউজ কৰিব লাগিব হয়নে তো অপাৰেটৰ কাৰণে আমি ইয়াত এটা কি কৰিম যে ইয়াত আৰু এটা মই ভেৰিয়েবল ইউজ কৰি লম ইয়াৰ কাৰণে কমা op লিখি দিলো ঠিক আছে একেলগে মই লিখি দিছো r, op কাৰণ মোক আৰু এটা ক্যাৰেক্টাৰ টাইপ ভেৰিয়েবল মোক প্ৰয়োজন হৈছে ঠিক আছে তো এবাৰ মই আকৌ কি কৰিম printf লিখিম printf enter your operator ব্ৰেকেটৰ ভিতৰত মই লিখি দিও যাতে গম পাও যে কি ভৰাবলৈ কৈছো প্লাস কমা মাইনাস কমা মাল্টিপ্লাই কমা ডিভাইড এইকেইটা সিম্বলৰ কথা কৈছো যিকেইটা যিকোনো এটা ভৰাবলৈ কৈছো ঠিক আছে তাৰ পিছত মই স্ক্যানএফ আহিব লাগিব কিন্তু তাৰ আগতে মই কি কৰিব লাগিব এটা বস্তু থাকি গৈছে আমাৰ স্টেটমেন্ট টাৰ্মিনেটৰ তো ইয়াত মই কি কৰিম ইয়াত স্টেটমেন্ট টাৰ্মিনেটৰ লিখাৰ পাছতে মই স্ক্যানএফ ব্যৱহাৰ কৰিছো স্ক্যানএফ কোটেশনৰ ভিতৰত আমি লিখিম মডুলো কি লিখিম সি লিখিম সি কেলে লিখিছো কাৰণ আমাৰ এই op টো এটা ক্যাৰেক্টাৰ টাইপ হয় আমি op তে ডাটাটো ৰাখিব লাগিব সি
লিখি কমা এড্ৰেছ অফ OP ঠিক আছে এনেকৈ ধৰণে লিখাৰ পাছতে আমাৰ এতিয়া ইয়াত অপাৰেটৰটোত আপোনাৰ এটা সিম্বল ল'ব পৰা হ'লগে কাৰণ এই সিম্বলবোৰ আপোনাৰ নম্বৰ নহয় হয় না এটা আখৰৰ ভিতৰতে পৰে সেইকাৰণে আমি ক্যাৰেক্টাৰ এটা আখৰ অকল ল'ব পাৰে সেইভাবে আমি ক্যাৰেক্টাৰ টাইপ ভেৰিয়েবল আমি OP টো বনাব লগা হ'ল এতিয়া আৰু এটা কথা কৈ থওঁ এতিয়া আমাৰ ইয়াতো যেনেকৈ মই ইয়াত FF প্লাছ stdin ব্যৱহাৰ কৰিছো মই ইয়াৰ আগতো লিখিব লাগিব কাৰণ মই কৈছো যে ক্যাৰেক্টাৰ টাইপ য'ত আমি ডাটা লওঁ সেই ডাটাৰ আগত যদি কেনেবাকৈ আপুনি এন্টাৰ দবাবলগীয়া কণ্ডিশ্যন হয় তেতিয়া হ'লে কি হ'ব যে নেক্সট যেটো আপোনাৰ ক্যাৰেক্টাৰ টাইপ যেটো লাইন থাকে যেনেকৈ ধৰক এই লাইনটো হয়নে কাৰণ চাওক মই প্ৰথম নম্বৰটো ভৰাম এন্টাৰ মাৰি দিম সেকেন্ড নম্বৰটো ভৰাম এন্টাৰ মাৰি দিম এন্টাৰ মাৰি দিয়াৰ লগে লগে কি কৰিব সেকেন্ড নম্বৰটো ভৰাই এন্টাৰ যেতিয়া মাৰি দিম নহয় এন্টাৰ মাৰি দিয়াৰ লগে লগে কি কৰিব এই প্ৰিন্টএফ যেটো আছিল আমাৰ ক্যাৰেক্টাৰ টাইপ ইউ হে এন্টাৰটো হি ডাটা বুলি ক্যাৰেক্টাৰ যেটো আপোনাৰ ডাটা বা ভ্যালু বুলি লৈ কেনে হি লৈ ল'ব তেতিয়া আপোনাক হয়তো এইটো এন্টাৰিয়ৰ অপাৰেটৰটো আপোনাক নুসুধিব পাৰে মই আপোনাক মই দেখুৱাই দিছো এক্সুৱেলি এইটো কেনেকুৱা প্ৰবলেম ক্ৰিয়েট হয় F11 দবাইছো আপুনি চাব 96 74 মই এন্টাৰ মাৰি দিয়াৰ পাছত চাব আপোনাক প্লাছ মাইনাছৰ কথা একো নুসুধে আৰু চাব ইয়া চাওক ডাইৰেক্ট ইয়েছ নো লৈ আহি গ'ল কেলে আহিলে কাৰণ আপোনাক মই কৈছিলো যে 74 এন্টাৰ মাৰি দিয়াৰ পাছত সেই যেটো এন্টাৰ আছিল সেই এন্টাৰটো একচুয়ালি ইয়ৰ অপাৰেটৰ হিচাপে হি লৈ ল'লে যেটো আমাৰ অপাৰেটৰ নহয় একচুয়ালি হয়নে তো সেইভাবে আমি কি কৰিম ইয়াক আমি SF প্লাছ stdin টো লিখিব লাগিব FF প্লাছ stdin ঠিক আছে এনেকৈ লিখি এবাৰ চাওক মই এবাৰ লিখাৰ পাছত এবাৰ আমি কম্পাইল কৰি চাম হ'বনে এবাৰ কম্পাইল কৰি চাম এবাৰ চাওক ফাৰ্স্ট নাম্বাৰ 23 এন্টাৰ সেকেন্ড নাম্বাৰ 4 এন্টাৰ এবাৰ চাওক এবাৰ অফিসে হয়নে আগতে এন্টাৰ মাৰি দিয়াৰ পাছত ইয়াত নৰখিছে ডাইৰেক্ট ইয়েছ নো সুধি দিছিলে ডু ইউ ৱান্ট টু কন্টিনিউ এতিয়া মই প্লাছ মাইনাছ ল'ব পাৰোঁ প্লাছ ৰাখিছো এন্টাৰ মাৰিছো ইয়েছ নো এটা কিন্তু এতিয়ালৈকে ক্যালকুলেশন কৰা নাই কাৰণ ক্যালকুলেশন কৰিবলৈ কাৰণে তাৰ লজিকটো আমি লিখাই নাই ঠিক আছে তাৰ লজিকটো আমি লিখিব লাগিব তাৰ ফৰ্মুলাবোৰ লিখিব লাগিব তেতিয়া হি প্লাছ মাইনাছ কৰি আমাক আনসাৰটো দিব পাৰিব মোৰ প্ৰগ্ৰামটো প্ৰায় 50% হৈ গৈছে বাকি 50% এতিয়া মোৰ লজিকটো হ'ব ঠিক আছে তো এতিয়া মই কি কৰিম এই ইয়াৰ যেটো ক্যালকুলেশন হ'ব এটা এই ক্যালকুলেশনৰ কাৰণে আমি কৰিম ডিসিজন স্টেটমেন্ট ব্যৱহাৰ কৰিম ডিসিজন স্টেটমেন্টটো চাওক ডিসিজন স্টেটমেন্ট কেলে কোৱা হয় ডিসিজন স্টেটমেন্ট কাৰণ হি ডিসিজন ল'ব পাৰে যে আপুনি কি কেনেকৈ ধৰণে কি কৰিব লাগিব ঠিক আছে কাৰণ আপুনি তাত বেলেগ বেলেগ ধৰণৰ কন্ডিশনস ক্ৰাইটেৰিয়া ৰাখিব পাৰিব এতিয়া চাওক আমাৰ এটা ক্যালকুলেটৰটো কি কৰিব চাৰিটা বেলেগ ফাংচনৰ কাম কৰে প্লাস কৰিব পাৰে মাইনাস কৰিব পাৰে মাল্টিপ্লাই এণ্ড ডিভাইড কৰিব পাৰে তো আপোনাৰ কম্পিউটাৰ যেটো আপোনাৰ অপাৰেটৰ ইয়াত ব্যৱহাৰ কৰিব সেই অপাৰেটৰৰ ওপৰত ডিপেন্ড কৰিয়ে হি ক্যালকুলেশনৰ কিন্তু আউটপুটটো দেখুৱাব লাগিব তো তাৰ বাবে আপুনি যিখিনি ফাংচন লিখিব সেই ফাংচনছখিনি আমি ডিসিজনত দিব লাগিব আৰু এটা কথা মন কৰিব যে কম্পিউটাৰ যিমানবোৰ প্ৰগ্ৰাম থাকে নহয় কম্পিউটাৰে আপোনাৰ এই ডিসিজনৰ বাহিৰে ডিসিজন স্টেটমেন্ট ব্যৱহাৰ নকৰিলে কম্পিউটাৰ একো নিজে ডিসিজন ল'ব নোৱাৰে কাৰণ ডিসিজন এনেকুৱা এটা বস্তু হয় যে আমি যেনেকৈ ভাবো ন যিকোনো কাম এটা কৰোঁ নে নকৰোঁ কৰিলে কি হ'ব নকৰিলে কি হ'ব বা হেতু কাম কৰিলে মোৰ আউটপুট কি আহিব বা ৰিজাল্ট কি হ'ব হয় না ঠিক তেনেকুৱা ধৰণৰ বস্তুটো আমাৰ কম্পিউটাৰৰ যেটো আমি আৰ্টিফিশিয়াল যেটো ডিসিজন আমি লিখিব লগা হয় ঠিক আছে এই আৰ্টিফিশিয়াল ডিসিজনটো আমি লিখিম যেনেকৈ ইফ এলস ইফ মানে যদি এলস মানে যদি নহয় ঠিক আছে তেনেকুৱা ঠিক তেনেকুৱা ধৰণৰ এটা ইফ মই লিখো যেটো আমাৰ এটা বেসিক লেভেলৰ হয় ইফ ইয়াত মই লিখো ইফ OP ইকুৱেল কোটেশনৰ ভিতৰত লিখিম প্লাস এটা চাওক ইকুৱেল তো মই কৈছিলো যে এটা কম্পেয়াৰ কৰে কাৰ লগত ইয়াৰ লগত দুইটা ইটো কম্পেয়াৰ কৰে এতিয়া OP টো কি হ'ব OP ত মই কি ভৰাম হয় প্লাস মাইনাস মাল্টিপ্লাই বা ডিভাইড যদি আপুনি ইফ মানে যদি অসমীয়াত আমি ইফ টোক যদি বুলি কওঁ যদি OP যত মানে প্লাসত যদি ইয়াত যদি প্লাস থাকে তেনেহলে ইকুৱেল প্লাস যদি হয় তেতিয়া হলে ইয়াত আপোনাৰ প্ৰিন্টএফ কৰিব যে আপোনাৰ ইয়াত আপোনাৰ এটা মই নতুন বস্তু এটা আপোনালোকে দেখিব ইয়াত মই লিখিম .2f এই বিষয়ে আপোনালোকক মই কম একচুয়ালি কি হয় এই বস্তুটো আকৌ মই লিখিছো %.2f ঠিক আছে তাৰ পিছত ইকুৱেল আকৌ %.2f এতিয়া আপুনি চাব ইয়াত মই কিছুমান লিখিম যেনেকৈ a, b, a plus b এই বস্তুটো কেলে লিখিব লগা হৈছে মই আপোনাক বুজাই দিম এইটো আমাৰ ফাংচনটো বা আমাৰ এইটো ফৰ্মুলাটো হয় ফৰ্মুলাটো কি হয় যদি আপুনি OP প্লাস দিয়ে তেতিয়া হলে ইফত আহিব হয় না প্লাস হৈ যোৱাৰ লগে লগে কি কৰিব এই সব %.2f টো কেলে দিছো কাৰণ সব যদি মই %.2f টো নিদু তেতিয়া আপুনি মন কৰিব এই %.2f টো নিদিলে কি হয় আপুনি চাব মই যদি এই প্ৰগ্ৰামটো সেভ কৰি মই চলাবলৈ চেষ্টা কৰো F11 দি দিও ঠিক আছে মই ইয়াত দুটা সংখ্যা দিছো 2 3 ঠিক আছে এবাৰ মই কাৰণ এটা প্লাসে কৰিব পাৰিব হেবাবে মই প্লাস টো মই দিছো এবাৰ চাব প্লাস কৰি দিও 3 + 2 5 হ'ব কিন্তু 5.000 ধেৰ আহিব চাব ইয়া চাব ইমান দীঘল সংখ্যা আহিছে যদি আপোনাৰ ইমান দীঘল সংখ্যা যদি প্ৰয়োজন হয় তেতিয়া হলে আপুনি ল'ব পাৰে ইয়াত জেনেৰেলি আমাৰ 6টা
পইণ্ট আহিছে 6টা 0 আহিছে যিটো পইণ্টৰ পিছত হয়নে মই সেইভাবে মই কি বিচাৰিছোঁ কি মই ইয়াত অকল দুটাহে বিচাৰিছোঁ মই দুটাতকৈ বেছি বিচৰা নাই তো তেতিয়া আপুনি কি কৰিব পাৰিব 0.2 লিখিব লাগিব ঠিক আছে 0.2 লিখিব লাগিব ইয়াত 0.2 এইটো এটা আমাৰ ইনপুট আউটপুটৰ এটা ফৰ্মেট হয় ঠিক আছে এইটো এটা ইনপুট আউটপুটৰ ফৰ্মেট হয় মই তো সেভ কৰিছোঁ এবাৰ আপুনি F11 দবাই চাওক এবাৰ মই अगेन 3 এবাৰ 7 কৰিছোঁ সো 3 প্লাস 7 10 হ'ব হয়নে তো মই এবাৰ প্লাস দিছোঁ এন্টাৰ মাৰিছোঁ এছ 10 কিন্তু এবাৰ কিন্তু 00 ঢেৰ অহা নাই 00 অকল দুটা আহিছে কেলে আহিছে কাৰণ মই ইয়াত কি লিখিলোঁ 0.2f ঠিক আছে পইণ্ট ডাইৰেক্ট পাৰ্চেন্টেজ f লিখি দিলে কিন্তু যেটো ফ্লোটিংৰ একচুয়ালি আপোনাৰ 6টা ডেসিমেল ভ্যালু লয় ঠিক আছে বাই ডিফল্ট তো সেই 6টা ডেসিমেল ভ্যালু যদি আপোনাৰ প্ৰয়োজন আপুনি ল'ব পাৰে কিন্তু মোৰ প্ৰয়োজন হোৱা নাই 6টা সেইবাবে মই দুটা বিচাৰিছোঁ সেইকাৰণে 0.2f লিখিছোঁ যদি আপুনি তিনটা প্ৰয়োজন হয় তেনেহলে 0.3f লিখিব হ'ব তো এইটো কৰাৰ পাছতে আমি গম পালো যে এইটো বস্তু এনেকৈ ধৰণে হ'ব আৰু এটা সব ক্যালকুলেশন স্টিল মই আৰু কৰো বুলি ক'লে পাৰো yes y কৰিলো আকৌ अगेन মই 9 ভৰাইছো এন্টাৰ 6 ভৰাইছো কিন্তু আকৌ এবাৰ মই প্লাসে দিব লাগিব কাৰণ ইয়াত প্লাসৰ বাহিৰে আৰু বেলেগ একো ক্যালকুলেশন কৰিব পৰা হোৱা নাই প্ৰগ্ৰামটোৱে ঠিক আছে এতিয়ালৈকে 9 + 6 15 ঠিকে আছে আনসাৰ আমাৰ ঠিক আছে আমাৰ ফৰ্মুলা ঠিক আছে তো এতিয়া আমি কি কৰিম অকল প্লাসে নহয় আমাক মাইনাসও কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে ডিভাইড কৰিব লাগে কিন্তু আৰু লগতে আৰু এটা বস্তু দেখাই দিও যে ইয়াত মই ইমান কি লিখা পাছত a, b, a + b কে লিখিছিলো এতিয়া চাও আগৰ প্ৰিন্টএফ লাইনত চাব যে কমা দি মই ইয়াতে কমা দি ব্ৰেকেটটো বন্ধ কৰিলো এটো আসলে এটা সিঙ্গল লাইন মেসেজ কিন্তু আপোনাৰ ইয়াত কি হয় যে আপুনি ফৰ্মুলাটো কি হয় যে আপুনি আউটপুট দিব বিচাৰিছে ঠিক আছে সংখ্যা আউটপুট দিব বিচাৰিছে তেনেহলে আপুনি কি কৰিব লাগিব কাৰণ এই সব a, b যিবু আছে এত আসলে এটা সংখ্যা আছে হয়নে কাৰণ এত আপুনি কি ভৰাইছিলে যেনেকৈ ধৰক প্ৰথম সংখ্যাত আপুনি 3 ভৰাইছিলে সেকেন্ডত 7 ভৰাইছিলে হয়নে তো 3 আৰু 7 ক'ত আছে 3 টো আছে এত আছে b আছে আপোনাৰ 7 তো সেইকাৰণে a টো আপোনাৰ প্ৰথম a f ত প্ৰিন্ট কৰিব b টো আপোনাৰ সেকেন্ড f ত প্ৰিন্ট কৰিব আৰু a + b যেটো আপোনাৰ 3 + 7 হৈছে সেই সংখ্যাৰ যেটো আনসাৰ ইয়াত থাকিব সেই আনসাৰটো আসলে আপোনাৰ ই ইয়াত প্ৰিন্ট কৰিছে ই আনসাৰে এই কটেশনৰ ভিতৰত যিকিটা থাকে নহয় এই কটেশনটো অকল আপোনাৰ প্ৰিন্ট কৰিবলৈ সুবিধাটো কৰি দিয়ে ঠিক আছে এই প্লাসটা কিন্তু কোনো ইয়াত প্লাস কৰা নাই একচুয়ালি ইয়াত ক্যালকুলেশন হৈছে আপোনাৰ a প্লাস আছে a + b ৰ প্লাস আছে ইয়াত হোৱা নাই কিন্তু ঠিক আছে এইটো জাস্ট আপোনালোকক দেখাবৰ বাবেহে এইটো লিখা হৈছে হ'ব তো এতিয়া এটো কৰাৰ পাছতে এতিয়া আমি নেক্সট লাইনলৈ আহিম নেক্সট লাইনত আমি কি কৰিম যদি আমি প্লাস নভৰাও তেনেহলে কি হ'ব পাৰে এলস ইফ যদি হেতু নহয় ঠিক আছে তেনেহলে আমি কি কৰিম আকৌ আমি লম op ইকুৱেল এবাৰ কোটেশন লম মাইনাস ঠিক আছে মাইনাস লম এবাৰ अगेन আমি প্ৰিন্টএফ লিখিম প্ৰিন্টএফ अगेन আমি একে সেম লিখিব লাগিব পাৰ্চেন্টেজ 0.2f তাৰপিছত আপুনি এবাৰ লম সিম্বল মাইনাস কাৰণ এটো একো ক্যালকুলেশন নকৰে মই আকৌ কৈছো ক্যালকুলেশন নকৰে ই জাস্ট আপোনাক দেখুৱাবৰ বাবেহে লিখা হৈছে তাৰপিছত ইকুৱেল আকৌ পাৰ্চেন্টেজ 0.2f হ'ব আপছত এতিয়া আমি তাৰ ভ্যালু যিকিটা থাকিব এই ভ্যালু কিটা আউটপুটৰ কাৰণে a, b, আৰু যত ক্যালকুলেশন একচুয়ালি ক্যালকুলেশন কৰিব হয়নে যেনেকৈ আগতে a + b লিখিছে ইয়াতে a - b হ'ব যত আপোনাৰ আনসাৰটো ওলাব তো ইয়াত কৰাৰ পাছত এতিয়া আমি এই প্ৰগ্ৰামটো আকৌ अगेन আমি চলাই চাব পাৰো হয়নে তো এইটো মই যদি अगेन কন্ট্ৰল এস দবাই F11 দবাইছো এবাৰ মই 12 কৰি দিলো এই দুটা সংখ্যা মই মাইনাস কৰিব বিচাৰিছো তো এন্টাৰ মাৰিলে মই এবাৰ মাইনাস সিম্বলটো দিম ঠিক আছে মাইনাস সিম্বলটো দি এন্টাৰ কৰিলো সব 23 - 12 11 হয়নে আকৌ ইয়েস ন সুধিছে যদি মই ইয়েস কৰো ইয়েস কৰিব পাৰো এবাৰ মই 4 5 এবাৰ মই প্লাস কৰিব বিচাৰিছো ঠিক আছে এটো হৈছে হয়নে কিন্তু এতিয়ালৈকে আমি প্লাস আৰু মাইনাস লিখি যাইবা দুটা কাম কৰিব পাইছো সেইকাৰণে ফটাফট মই এতিয়া মাল্টিপ্লাই আৰু ডিভাইডটো মই লিখিম হ'ব তো এতিয়া মই এটো নো কৰি মই ষ্টপ কৰি লৈছো এতিয়া আকৌ মই এলচিফ লিখিব লাগিব কাৰণ এলচিফৰ কাৰণ কি হয় ইফ এবাৰ লিখিব পাৰিব যেটো আৰম্ভণি হ'ব তাৰ পিছত যেতিয়া আপুনি কন্ডিশনছবোৰ আহিব যদি হেতু নহয় তেতিয়াহলে এটো হ'ব যদি হেতু নহয় তেনেকুৱা ঠিক তেনেকুৱা ধৰণৰ এলস ইফ ঠিক আছে এবাৰ আকৌ op ইকুৱেল এবাৰ মই কি দিম মাল্টিপ্লাই সিম্বলটো দিম মাল্টিপ্লাই সিম্বলটো দি अगेन ইয়াত আকৌ মই প্ৰিন্টএফতে সেম বস্তুটো লিখিম খালি জাস্ট আমাৰ কি হ'ব ফৰ্মুলাটো চেঞ্জ হ'ব ঠিক আছে মই 0.2f multiply percentage 0.2f equal percentage 0.2f ঠিক আছে এটো লিখাৰ পাছত কমা a, b, a multiply by b এটো আমাৰ যেটো এক্সেল ফৰ্মুলাটো হয় হয়নে ঠিক তেনেধৰণে আৰু এটা এলচিফ লিখিব লাগিব মই এবাৰ কি কৰিম কপি কৰি দিম আপুনি কপি কৰিব পাৰে যদি বিচাৰে একেভাৱে কাৰণ খালি মন কৰিব কপি কৰোতে কি কোড সলাব লাগিব প্ৰথম বস্তু সলাব লাগিব আমাৰ এই সিম্বলটো ডিভাইড ঠিক আছে
তাৰপিছত ইয়াত যেটো আমি সিম্বলটো দিছিল এই ডিভাইডটো দিছো আৰু এইটো জাস্ট আপোনাক দেখাবৰ বাবে ইয়াত একো একচুয়ালি ক্যালকুলেশন নহয় বা আমিও কৈছো এইকিটা হ'ব ঠিক আছে তো এতিয়ালৈকে মই ফৰ্মুলাটো হৈ গ'ল কিন্তু ইয়াত আৰু এটা বস্তু মই ভৰাম যে যদি আপোনাৰ প্লাস মাইনাস মাল্টিপ্লাই আৰু ডিভাইড যদি নভৰাই তাৰ বাহিৰে আৰু যদি কিবা বেলেগ ভৰাই দিয়ে কিবা বেলেগ ক্যালকুলেটৰ কিবা অপাৰেটৰ ভৰাই দিয়ে তেতিয়াহলে কি হ'ব তেতিয়াহলে আপোনাক দেখাব লাগিব যে ইনভ্যালিড চইচ ঠিক আছে ইনভ্যালিড চইচ মানে ভুলক্ৰমে কেতিয়াবা জিটি আপোনাৰ অপাৰেটৰ ভৰাই দিব পাৰে তো মই বিচাৰো যে অকল মোৰ চাৰিটাৰ বাহিৰে বেলেগ কোনো অপাৰেটৰ ইয়াত ক্যালকুলেট কৰিব নোৱাৰে ঠিক আছে তো তাৰ বাবে মই কি কৰিম এলছত মই এটা লিখিম এলছ মানে কি যদি একো নাথাকে তেতিয়াহলে এইটো আউটপুট দিব যে প্ৰিন্টফ ইনভ্যালিড চইচ ঠিক আছে ইনভ্যালিড চইচ বা আননোন নাম্বাৰ অপাৰেটৰ তেনেকুৱা ধৰণৰ যিটো বিচাৰে আৰু ঠিক আছে ঠিক তেনেকৈ ধৰণে আপুনি ইয়াত ভৰাব পাৰে হ'ব তো আমাৰ এই প্ৰগ্ৰামটো অলমোষ্ট কমপ্লিট হৈ গ'ল তো আমাৰ এই ক্যালকুলেটৰ প্ৰগ্ৰামটো কমপ্লিট হ'ল এবাৰ আমি টেষ্ট কৰোঁ আহক তো মই এইটো সেভ কৰিছোঁ কন্ট্ৰল এছ দবাই তাৰপিছত এবাৰ এক্সিকিউট কৰি কম্পাইল এণ্ড ৰান কৰিছোঁ কম্পাইল এণ্ড ৰান কৰাৰ পিছত এণ্টাৰ ফাৰ্ষ্ট নাম্বাৰ 12 সেকেন্ড নাম্বাৰ 34 এণ্টাৰ মাৰাৰ পিছত এবাৰ মই মাল্টিপ্লাই সিম্বলটো দিম এণ্টাৰ মাৰি দিলোঁ এছ অফ 408 যেটো নাম্বাৰ আমাৰ আহিছে মাল্টিপ্লাই হৈছে তাৰপিছত এবাৰ ইয়েস কৰি আকৌ এবাৰ মই এবাৰ ডিভাইড কৰিবলৈ চেষ্টা কৰিম তেনেকৈ 6 ভৰালো 2 ডিভাইড সিম্বলটো দিম হয়নে ডিভাইড সিম্বলটো দিয়াৰ পাছত এবাৰ সব 3 আহিছে হয়নে আকৌ ইয়েস কৰিম এবাৰ মই প্লাস কৰিব বিচাৰিছো 34 74 এবাৰ আমি প্লাস সিম্বলটো দি দিম প্লাস সিম্বলটো দিলো এছ অফ 108 আহিছে হয়নে তাৰপিছত ইয়েস দবাইছো এবাৰ প্ৰথম মই মাইনাস কৰিব বিচাৰো তাৰপিছত ইয়াত মই মাইনাসৰ কাৰণে আমি কি কৰিব পাৰো ধৰি লওক মই এটা সংখ্যা লৈছো 45 ঠিক আছে 45 তাৰপিছত এটা সৰু সংখ্যা লৈছো 12 তাৰপিছত এবাৰ মই মাইনাস কৰিছো এই সব 33 হয়নে ঠিক তেনেধৰণে আপুনি এই বস্তুটো প্ৰগ্ৰামটো আপুনি বাৰে বাৰে আপুনি লুপত কাৰণ এটো যেটো বাৰে বাৰে আমি যে ক্যালকুলেশন কৰি আছো এটো লুপৰ সহায়ত হৈ আছে আৰু এই প্লাস মাইনাস যিখিনি হৈ আছে এই প্লাস মাইনাস খিনি আসলতে আমাৰ এই ডিসিজনৰ যেটো আমি লিখিছিলো ইফ এলস ইফ যিখিনি যে আমি প্ৰগ্ৰাম লিখিছো সেই প্ৰগ্ৰামৰ সহায়ত হৈ আছে হয়নে একেবাৰে বেসিক কনসেপ্ট হয় আৰু এই কনসেপ্টৰ সহায়ত আপুনি এটা থুলমুলকে এটা আইডিয়া পাইছে যে আসলে আমাৰ প্ৰগ্ৰামবোৰ কেনেকুৱা হয় আসলে আমাৰ প্ৰগ্ৰামবোৰ কেনেকৈ ডিসিজন ল'ব পাৰে আসলে আমাৰ কম্পিউটাৰ প্ৰগ্ৰামবোৰ কেনেকৈ আসলে ডিসিজন লয় আপুনি কিবা এটা ক্লিক কৰিলে যে হি কামটো যে কৰিব লগা হয় হয় না আপোনাৰ এন্ড্ৰইড মোবাইলত যেটো আপুনি ক্যালকুলেটৰ সেই ক্যালকুলেটৰ ঠিক আপোনাৰ সি ল্যাঙ্গুৱেজৰ নিচিনাই হয় কিন্তু তাত অকনমান লিখাৰ প্ল্যাটফৰ্মটো বেলেগ হয় তাত আপুনি ভিজুৱেলি আপুনি তাত ক্যালকুলেটৰ নিচিনা দেখিবলৈ পাইছে কিন্তু আমাৰ ইয়াত কিন্তু ভিজুৱেলটো বেলেগ হয় ইয়াত আমি ডাইৰেক্ট কোডিংত কৰিছো হয় না এই প্ৰগ্ৰামটো আপুনি হয়তো ইনকৰ্পোৰেট কৰিব পাৰে বেলেগ প্ৰগ্ৰামৰ লগত ঠিক আছে যেটো আমি গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস বুলি কওঁ যেটো আপুনি এন্ড্ৰইডত দেখিবলৈ পাইছে হয় না তো এই গুটে বস্তুটো একচুয়ালি কিন্তু মেইন যেটো কনসেপ্ট যেটো মেইন যেটো থিওৰি থাকে যেটো while loop ইউজ কৰিছো বা if else if যেটো ইউজ কৰিছো এই ফৰ্মুলাখিনি ব্যৱহাৰ কৰিছো সেইখিনি কিন্তু কনসেপ্ট সবৰে একে হয় ঠিক আছে কিন্তু আপোনাৰ লিখা হয়তো অলপমান ধৰণটো বেলেগ হয় কিন্তু আপুনি গম পাইছে যে আমাক একচুয়ালি এটা প্ৰগ্ৰাম কৰিবৰ বাবে আমাক কি প্ৰয়োজন হয় প্ৰথম কথাটো হ'ল আমাক এটা মেইন প্ৰগ্ৰাম প্ৰয়োজন হয় তাৰ ভিতৰতে আমাক ভেৰিয়েবল লাগে ভেৰিয়েবলক আমি ইনিশিয়ালাইজ যদি প্ৰয়োজন অনুসৰি আমি ইনিশিয়ালাইজ কৰিব লগা হয় আৰু ভেৰিয়েবলবোৰ আমাৰ বেলেগ বেলেগ টাইপ থাকে সি ল্যাঙ্গুৱেজত জেনাৰেলি ইন্টিজাৰ ফ্লোট ক্যাৰেক্টাৰ আৰু ভয়েড বুলি আৰু আছে ঠিক আছে তাৰপিছত আপুনি দেখিব ইয়াত আমি while loop অকল আমাৰ লুপ অকল while বুলি নাই আৰু আসলে তিনটা লুপ আছে while loop do while loop আৰু এটা আছে for loop ঠিক আছে পিছলৈ মই তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰিলে মই আপোনালোকক মই দেখুৱাম ঠিক আছে তাৰপিছত এতিয়া দেখিছে printf scanf এইবোৰ আমাৰ printf scanf আমাৰ ইনপুট আউটপুট ফাংচনৰ হয় তাৰপিছত আপুনি মডুলো f দেখিছে মডুলো c দেখিছে এইবোৰ হল ইনপুট আউটপুট ফৰমেট বুলি কওঁ ঠিক আছে আৰু এড্ৰেছ অপাৰেটৰ ব্যৱহাৰ কৰিবলৈ শিকিলে এড্ৰেছ অপাৰেটৰটো কি হয় য'ত আপুনি এটা ভেৰিয়েবল আপুনি যদি ডাটা ভৰাব লগা হয় আৰু কোড ব্যৱহাৰ কৰে জেনাৰেলি scanfত ব্যৱহাৰ কৰা হয় তাৰপিছত আৰু এটা বস্তু দেখিবলৈ পালে ইয়াত আপুনি ষ্টেটমেন্ট টাৰ্মিনেটৰ ব্যৱহাৰ কৰিবলৈ দেখিলে যে প্ৰতিটো লাইন আপোনাৰ একচুয়ালি ষ্টেটমেন্ট টাৰ্মিনেটৰ প্ৰয়োজন হয় যদি আপুনি এইটো কৰবাত থাকি গৈছে বা আপুনি লিখিবলৈ থাকি গ'ল তেতিয়াহলে আপোনাৰ প্ৰগ্ৰামখিনি চলিবলৈ নিদিয়ে কাৰণ কম্পিউটাৰ আমাৰ সি ল্যাঙ্গুৱেজ ষ্ট্ৰিক্ট প্ৰগ্ৰামিঙৰ মানে যেটো ষ্ট্ৰাকচাৰ হয় তাত আপোনাৰ যদি কিবা ভুল হয় তেতিয়াহলে আপোনাৰ প্ৰগ্ৰামটো চলাব নিদিয়ে ঠিক তেনেদৰে এতিয়া মডুলো টি আপোনাৰ যেটো /t আছে /t টো আপোনাৰ ব্যৱহাৰ কৰিছে কাৰণ আপুনি চাওক এই ডখৰ পৰা আপোনাৰ এই ডখৰলৈকে হি স্পেস দি দিলে হয় না কাৰণ বাকিবোৰ অক্ষৰত আমি তেনেকৈ একো দিয়া নাই ইয়াত জাস্ট /n দিছো যেটো এইটোৰ পৰা নেক্সট লাইনলৈ লৈ আনিলে কিন্তু আপুনি মন কৰিব এই লাইনটো সদায় সব তো ইয়াৰ লগতে লাগি আহি আছে কিয় আহিছে কাৰণ আমি তাত /t ব্যৱহাৰ কৰা নাই আৰু এটা কথা কৈ দিওঁ যাওক এটা আমাৰ প্ৰগ্ৰামটো আসলতে উচৰাউচৰিকে লগালগি হৈ আছে হয় না মই যদি বিচাৰো যে বেসিক ক্যালকুলেটৰ ইয়াৰ পাছত অলপমান মাজত স্পেস থাকিলে ভাল হয় তেনেহলে আপুনি ইয়াত আৰু দিব পাৰে ঠিক তেনেকৈ /n ঠিক আছে / দুবাৰ লিখি দিলো এবাৰ চাব যে এই প্ৰগ্ৰামটো যে মই আকৌ চলাম সেভ কৰি চলাই দিম তেতিয়াহলে মন কৰিব এই বেসিক ক্যালকুলেটৰ অকমান স্পেস লৈ আহিব দুইটাৰ মাজত এই গুটেইখিনি মাজত স্পেস হ'ব চাব মই ক্লোজ কৰি দিলো এবাৰ মই সেভ কৰিছো
এইবাৰ মই আকৌ F11 পাইছোঁ ইয়াৰ চাওক মাজত গেপ আহিলে হয়নে এইবাৰ মই চাপোজ ধৰক মই সংখ্যা দিছোঁ যেনেকৈ 4 2 প্লাছ এইটো দিলোঁ এবাৰ যদি মই ইয়েছ কৰোঁ ইয়েছ কৰাৰ পাছত যেতিয়া আকৌ বেছিক কেলকুলেটৰ আহিব আগতে এইটো লগালগিকৈ আহিছিলে এবাৰ লগালগিকৈ নাহে এই দুটা স্লেছ এন মানে দুটা নতুন লাইন আমি ইয়াত ক্ৰিয়েট কৰিছোঁ হয়নে ইয়েছ এণ্টাৰ মাৰিছোঁ চাওক এয়া চাওক মাজত অলপ দেখাত আগতকৈ সুন্দৰ হ'ল হয়নে তো এনেকৈ ধৰণে আমি প্ৰগ্ৰেমবোৰ আমি ইম্প্ৰুভাইজ কৰিব পাৰোঁ এই প্ৰগ্ৰেমটোকে আৰু আপুনি যেতিয়া এডভান্স টপিকবোৰ আপুনি শিকিব চি লেংগুৱেজত তেতিয়া আপুনি ইয়াত আৰু অলপ এডভান্স ইউজ কৰিব পাৰে বহুতে এডভান্স এডভান্স প্ৰগ্ৰামাৰবোৰে কি কৰে ইয়াত ফাংচনৰ সহায়ত লিখে ফাংচন মানে কি ইয়াত কিছুমান আপোনাৰ যেনেকৈ আমি চেম প্ৰগ্ৰামত আমি কৰিছোঁ তেনেকৈ ধৰণে এডিশ্যন ছাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন তেনেকৈ বেলেগ বেলেগ ধৰণেকৈ সিহঁতে ফাংচন ব্যৱহাৰ কৰি ফাংচন কল কৰাই প্ৰগ্ৰামটো ইউটিলাইজেশ্যন কৰে তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ফৰ্মেটত কৰে কিন্তু মই এইটো একদম most বেছিক লেভেলত আপোনালোকক যাতে এই বস্তুটো বুজাত সহায় হয় সেইবাবে মই আপোনালোকক খুব বেছিক লেভেলত মই এই বস্তুটো শিকালোঁ হয়নে পিছত কেলকুলেটৰ অকল আপুনি প্লাছ মাইনাছ ডিভিজনে নহয় আৰু কিছুমান আপুনি এডভান্স কেলকুলেশ্যন কৰিব পাৰে হয়নে তো সেইবোৰৰ বিষয়ে আপুনি কৰিব পাৰিব যেতিয়াহে আপুনি হওক আৰু কিছুমান কনচেপ্ট আছে সেই কনচেপ্টবোৰ যেতিয়া শিকিব তো আজি আচলতে আমাৰ যিটো আমাৰ ছেশ্যনটোত আমাৰ একচুৱেলি মেইন টপিকটোৱে আছিলে কি যে আপোনালোকক মই এটা বেছিক আইডিয়া এটা দিওঁ যে আমাৰ একচুৱেলি এটা প্ৰগ্ৰাম ঠিক আছে এটা প্ৰগ্ৰাম হিচাপত যিটো এটা ছফ্টৱেৰ নিচিনা এটা প্ৰগ্ৰাম আমি যদি কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ একচুৱেলি কিমানখিনি কনচেপ্ট প্ৰয়োজন হয় কিমানখিনি আমি বেছিক্স লেভেল আইডিয়া আমাক প্ৰয়োজন হয় আপোনাক মই ক'লোৱে যে আমাক বেছিকেলি আমাক কি লাগিব যে চি ষ্ট্ৰাকচাৰটো আমি জানিব লাগিব ছেকেণ্ড ভেৰিয়েবলৰ কথা জানিব লাগিব ডাটা টাইপৰ বিষয়ে জানিব লাগিব তাৰপিছত ইনপুট আউটপুট চি লেংগুৱেজৰ যিখিনি ইনপুট আউটপুট ফৰ্মেট থাকিব পাৰে প্ৰিণ্ট টাইপ স্কেনএপ পুট চি গেট চি সেনেকুৱা ধৰণৰ বেলেগ বেলেগ আছে পুট কাৰ গেট কাৰ তেনেকুৱা বেলেগ বেলেগ কোডছ ষ্টেটমেণ্ট আছে সেইবোৰ বিষয়ে শিকিব লাগিব তাৰপিছত আপুনি হোৱাইল লুপৰ বিষয়ে শিকিব লাগিব লুপ য'ত হোৱাইল লুপ ডু হোৱাইল লুপ ফৰ লুপৰ বিষয়ে আছিলে তাৰপিছত আমাৰ ফাইনেলি মষ্ট ইছেঞ্চিয়েল ডিচিজন ষ্টেটমেণ্টৰ বিষয়ে শিকিব লাগিব য'ত ইফ এলছ ইফ আছে ঠিক আছে নেক্সটেড ইফ এলছ ইফ পাব ইফ এলছ বুলিও এটা পোৱা যায় তাৰপিছত আপোনাৰ চুইচ কেছ বুলিও পোৱা যায় বহুতে এই প্ৰগ্ৰামটো চুইচ কেছতো ইমপ্লিমেণ্ট কৰে সেই বিষয়ে মই কেতিয়াবা আপোনাৰ পিছত মই আকৌ দেখুৱাম হ'বনে তো আজিলৈ আমাৰ ইমানখিনিয়ে আছিল যে আমাৰ এই চি লেংগুৱেজত একচুৱেলি আমি কেনেধৰণে এটা প্ৰগ্ৰাম কৰিব পাৰোঁ হয় তো এইটো আপুনি গম পালে যে আমাৰ এটা প্ৰগ্ৰাম কেনেকৈ ধৰণে হ'ব তো আপুনি চাব মই আৰু এটা বস্তু দেখুৱাই দিওঁ যে ই আচলতে এটা এপছ নিচিনা হৈ গ'ল চাব এইটো ইয়াত কেলকুলেটৰত exe ফাইল যিটো আহি আছে নহয় মই আপোনাক দেখুৱাম এইটো একচুৱেলি এইটো হ'ল চাওক এইটোৱে হ'ল আপোনাৰ ছফ্টৱেৰ ঠিক আছে আপুনি যে ছফ্টৱেৰ কথা কৈ আছিলোঁ তো এতিয়া এইটোত মই ডাবল ক্লিক কৰি দিলে ডাইৰেক্ট ব্লেক স্ক্ৰীণত আহি গ'ল চাওক হয়নে তো এইটো চাওক আপোনাক কৈছিলোঁ মই ছফ্টৱেৰ বনাবলৈ শিকাম বুলি কৈ আছিলোঁ ছফ্টৱেৰ একচুৱেলি চি লেংগুৱেজ ডাইৰেক্ট আপুনি কম্পাইল কৰি দিয়াৰ লগে লগে এটা ছফ্টৱেৰলৈ কনভাৰ্ট কৰি দিয়ে এইটো চাওক এই বাৰে বাৰে মই প্ৰগ্ৰামটো আকৌ মই ৰান কৰিব নালাগে এবাৰ মই কৰি লোৱাৰ পাছতে এইবাৰ এতিয়া মই ডাইৰেক্ট মই প্ৰগ্ৰামটো মই কৰিব পাৰোঁ ঠিক আছে ডাইৰেক্ট কৰিব পাৰোঁ আপুনি য'ত ছেভ কৰে নহয় সেই ছেভ কৰা ফাইলটোৰ লগতে আপুনি চাব একেটা নামতে থাকিব এটা .exe ফাইল বুলি কওঁ এইটো আপুনি ৰাইট ক্লিক কৰিলে প্ৰপাৰ্টিছত যদি যায় ইয়াত চাব আপোনাৰ .exe এপ্লিকেশ্যন যিটো আমি এপছ বুলি কওঁ হ'বনে তো এইটো আছিল আপোনাৰ চি লেংগুৱেজৰ এটা এপছ হ'ব তো আজিলৈ ইমানেই নেক্সট ছেশ্যনত মই ইয়াতকৈ আৰু এটা এডভান্স টাইপ লেভেলৰ প্ৰগ্ৰাম কৰি দেখুৱাম আশা কৰোঁ আপোনালোকে এই প্ৰজেক্ট বেছ এপ্ৰ'চৰ আমাৰ যিটো চি লেংগুৱেজৰ টপিক আছিল এইটো আপোনালোকে বুজি পাইছে আপোনালোকৰ যিমানবোৰ ডাউট বা কিবা কুৱেশ্যন যদি আছে আমাক কমেণ্ট বক্সত দিব পাৰে আমি চেষ্টা কৰিম আপোনালোকৰ কুৱেশ্যনৰ ৰিপ্লাই দিবলৈ আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ ফেচবুক পেজত আৰু ইউটিউবৰ যিটো আমাৰ চেনেল আছে সেইটোত আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে আপ টু ডেট হৈ থাকিব পাৰিব ধন্যবাদ ষ্টে টিউন